নমস্কাৰ প্ৰিয় দৰ্শক মই পাৰ্থ বৰা আৰু আমাৰ এই বিশেষ অনুষ্ঠানত সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক আজি আমাৰ এই বিশেষ অনুষ্ঠানৰ গৰাকী বিশেষ অতিথি সংযুক্ত হৈছে প্ৰথমতে সেই অতিথি গৰাকী পৰিচয় দিম কিন্তু অতিথি গৰাকীয়ে কিয় শিৰোনাম দখল কৰিছে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে সেইটো ক'ব বিচাৰিছো প্ৰিয় দৰ্শক অতি সম্প্ৰতি জুলাইৰ 11 তাৰিখে অৰ্থাৎ যোৱা সোমবাৰে ঘোষণা হৈছিল JEE মেইনছৰ ফলাফল জয়েন্ট এন্ট্ৰেন্স এক্সামিনেশ্যন 2020 চনৰ যি পৰীক্ষা সেই পৰীক্ষাৰ ফলাফল ঘোষণা হৈছিল আৰু সৰ্বভাৰতীয় পৰ্যায়ত দেশৰ ভিতৰতে অন্যতম জটিল পৰীক্ষাটোত যিসকল অৱতীৰ্ণ হৈ সফল হয় যিসকলৰ ভাল ৰেংক থাকে তেওঁলোকে দেশৰ IIT কে ধৰি দেশৰ আখাৰী যিবোৰ অভিযান্ত্ৰিক মহাবিদ্যালয় সেই মহাবিদ্যালয়সমূহত নাম ভৰ্তি কৰিবলৈ সুযোগ পায় আৰু প্ৰিয় দৰ্শক এইবাৰ JEE মেইনছ 2020 চনৰ যি পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল এই পৰীক্ষাত অসমৰ এগৰাকী ছাত্ৰীয়ে 100% লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ সৰ্বমুঠ 300 নম্বৰৰ ভিতৰত 300 নম্বৰে পাইছে এবছলিউট স্কোৰ পাৰফেক্ট স্কোৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু প্ৰিয় দৰ্শক আৰু এটা কথা ক'ব বিচাৰিম JEE মেইনছৰ ইতিহাসত তেনেকুৱা ঘটনা দুবাৰ ঘটিছে ছাত্ৰীয়ে 300ৰ ভিতৰত 300 বা 100% পোৱা ঘটনা দুবাৰ ঘটিছে এইবাৰ এইটো দ্বিতীয়টো ঘটনা এগৰাকী অসমৰ গুৱাহাটীৰ এগৰাকী ছাত্ৰীয়ে সেই 300ৰ ভিতৰত 300 নম্বৰ পাবলৈ সক্ষম হৈছে সোমবাৰে শিৰোনাম দখল কৰিছিল কিন্তু পোনপটীয়াকৈ আজি সেই গৰাকী ছাত্ৰী আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে আমাৰ সৈতে সংযুক্ত হৈছে ছাত্ৰীগৰাকীয়ে কেনেদৰে পঢ়িছিলে বা এই যাত্ৰা তেওঁৰ কেনে ধৰণৰ আছিল সেই কথা জানিব চেষ্টা কৰিম স্নেহা ছাত্ৰীগৰাকীৰ নাম স্নেহা পাৰিক সকলোৰে পৰিচিত নাম পুনৰ চিনাকি কৰাই দিছো সোমবাৰৰ পৰা এক হাউসহোল্ড নামলৈ পৰিণত হৈছে স্নেহা পাৰিক স্নেহা আমাৰ সৈতে সংযুক্ত হৈছে স্নেহাৰ মেন্টৰ ব্ৰজেশ যাদৱ চেণ্টাৰ হেড এলএনৰ যি ঘাই চেণ্টাৰ গুৱাহাটী চেণ্টাৰ IIT কোচিংৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুতি কোচিংৰ যি সহায় আগবঢ়ায় এই চেণ্টাৰটোৰ চেণ্টাৰ হেড আমাৰ সৈতে সংযুক্ত হৈছে ব্ৰজেশ যাদৱ আৰু ঘৰৰ মেন্টৰ পিতৃ ৰাজীৱ পাৰিক আমাৰ সৈতে সংযুক্ত হৈছে আৰু মাতৃ সৰিতা পাৰিকো আমাৰ ষ্টুডিঅ'ত আমাৰ সৈতে সংযুক্ত হৈছে প্ৰথমে সকলোকে স্বাগতম জনাইছো স্নেহা আপোনাৰ ওচৰলৈ পুনে পুনে আহিব বিচাৰিম এক খাদ্য সাধন কৰিলে বহু এটা ইতিবাচক খবৰ বিভিন্ন নেতিবাচক খবৰৰ মাজত ইতিবাচক খবৰ অৰ্থাৎ পজিটিভ নিউজ এটা আমি অসমবাসী পাবলৈ সক্ষম হৈছো অসমবাসী যথেষ্ট আনন্দিত হৈছো এতিয়া আপুনি আমাক জনাওক আপোনাৰ যি এই 100% লাভ কৰিবলৈ সক্ষম হ'ল আপোনাৰ যি প্ৰিপাৰেচন কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিল আপোনাৰ প্ৰিপাৰেচন কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিল কেনেকৈ ষ্টাৰ্ট কৰিছিল প্ৰথমতে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিল কেনেকৈ কৰিছিল কেতিয়াৰ পৰা আপোনাৰ এই পৰীক্ষাটোৰ প্ৰতি এট্ৰেকচন আহিলে সেইখিনি জানিব বিচাৰিম তাৰ পিছত কোচিংৰ পৰ্যায়লৈ যাম পুন প্ৰথমে মই নিউজ 18 অসমক অশেষ ধন্যবাদ জনাইছো मैंने अपनी प्रिपरेशन क्लास 10th में दिसंबर में मैंने एडमिशन लिया था LN गुवाहाटी में तो तब से मैंने शुरू किया था नर्चर एडवांस फेज़ में एडमिशन लिया था और 2 साल मैंने पूरी प्रिपरेशन LN गुवाहाटी में ही की है और प्रिपरेशन 2 साल LN गुवाहाटी में ही आपने किया तो आपको कब लगा कि इस एग्ज़ाम के लिए आपको जुड़ जाना चाहिए इस एग्ज़ाम के लिए आपको प्रिपरेशन करना चाहिए आपको IIT में दाखिला आपका सपना कब से बना क्यों इंजीनियर बनना चाहती थी आप मैंने जब गूगल के बारे में सुना था तो मेरा इंटरेस्ट कंप्यूटर साइंस में जागा था तो तब से मैंने सोचा था कि मुझे कंप्यूटर साइंस ब्रांच लेना है और IITs के थ्रू कंप्यूटर साइंस ब्रांच बहुत अच्छा मतलब उसके आगे का फ्यूचर बहुत अच्छा है तो इसलिए फिर मैंने IIT में जाने का सोचा और उसके लिए ये एंट्रेंस एग्ज़ाम देने का मैंने तय किया ये 300 आउट ऑफ 300 ये कैसे पॉसिबल हुआ क्या कैसे पढ़ते थे आप मतलब दिस इज समथिंग हम लोग सब खुश हैं आसाम गुवाहाटी की लड़की ने ये एक मुकाम हासिल किया है कैसे हुआ ये कैसे प्रिपरेशन करते थे अब 24 घंटे में पढ़ाई कितने घंटे होते थे पढ़ाई मैं नॉर्मल स्टूडेंट की तरह ही करती थी बस एक चीज़ था कि टीचर्स जो भी कहते थे मैं उसे फॉलो करती थी मतलब टीचर्स ने बोल दिया LN के टीचर्स जो भी एडवाइस देते थे जो भी गाइडलाइंस देते थे कि ये सब आपको कंप्लीट करना है तो मैं उसे कंप्लीट करती थी मतलब कुछ भी हो जाए पहले मेरा मेन प्रायोरिटी यही रहता था कि जो हमें असाइनमेंट्स दिए गए हैं उसे कंप्लीट करना है और मैंने हमेशा हर दिन अपना 100% देने की कोशिश की तो उसके कारण ये रिजल्ट आया फिर भी एक टाइमिंग बताएंगे कितना टाइम पढ़ना पड़ता है टाइमिंग ऐसे फिक्स नहीं था मैं जितना मैक्सिमम हो पाता था मैं उतना पढ़ती थी बट 11 to 12 आवर्स डेली होने से अच्छा है कोचिंग को इंक्लूड करके কোচিংক অন্তৰ্ভুক্ত কৰি 11 ঘণ্টাৰ পৰা 12 ঘণ্টাৰ পঢ়া অৰ্থাৎ এটা প্ৰয়াস লাগিব এটা সপোন দেখিবলৈ হলে কষ্ট কৰিব লাগিব নিৰবিচ্ছিন্নভাৱে যি দশম শ্ৰেণী একাদশ শ্ৰেণী দ্বাদশ শ্ৰেণী 3টা বছৰ দিব লাগিব তেতিয়াহে এই ধৰণৰ যি ফলাফল এই ধৰণৰ ফলাফল সম্ভৱ হয় স্নেহা और एक चीज पूछना आपका स्कूल कौन सा था
स्कूल साई आरएनएस एकेडमी 11-12 में। अच्छा, स्कूल का जो सिलेबस है उसको भी साथ साथ एकेलगे आगबढ़ाई निब तो लागिबई, उसको भी ले जाना पड़ेगा, तो कैसे संभव होता था दोनों? मेंस के प्रिपरेशन में 3 सब्जेक्ट फिजिक्स केमिस्ट्री मैथ्स है, वो तो मेंस के प्रिपरेशन में हो ही जाता था, स्कूल का एनसीईआरटी भी कवर हो ही जाता था साथ में, तो उसके लिए अलग से पढ़ने की ज़रूरत नहीं होती थी। और बाकी जो 2 अदर सब्जेक्ट्स होते हैं उसके लिए आप बोर्ड्स के पहले टाइम निकाल सकते हैं, या साथ साथ में भी मैं कभी कभी इंग्लिश, अगर मुझे थोड़ा माइंड फ्रेश करना होता था तो मैं इंग्लिश पढ़ लेती थी। अच्छा। और मेरा अदर सब्जेक्ट फिजिकल एजुकेशन था, तो वो मैंने बोर्ड से 2 महीना पहले मैंने उसे पढ़ा और उसमें स्कोर हो पाता है आराम से। अच्छा, स्कोर हो पाता है, लेकिन एक सवाल मैं फिर ब्रजेश जी आपके पास जाऊंगा, आखिरी सवाल आपको पूछ लेता हूँ, फिर आपके पास आऊँगा। मैं पुनः रहीम, एनसीईआरटी के बारे में आपने बोला, और स्कूल में जो भी, मतलब मेरा सवाल ये है, क्लास 12 का रिजल्ट कितना इम्पोर्टेंट है? क्योंकि आपको 300 में से 300 मिल ही गया, यू विल गेट द बेस्ट आईआईटीज ऑफ द कंट्री, कंप्यूटर साइंस भी शायद आपको मतलब मिल ही जाएगा। तो इन सब के बीच 12वीं की जो रिजल्ट है वो कितना इम्पोर्टेंट रहता है, 12वीं की सिलेबस कितना इम्पोर्टेंट रहता है? जब हम जेई मेंस के प्रिपरेशन करते हैं तो हमारे जो क्लासेस होते हैं उसमें स्टार्टिंग के लेक्चर्स में एनसीईआरटी कवर हो ही जाता है, जो बोर्ड्स लेवल का चाहिए होता है। उसके बाद जेई मेंस में हम एडवांस लेवल की क्वेश्चंस करते हैं, तो उससे एनसीईआरटी की क्वेश्चंस जो भी बोर्ड्स में आते हैं वो हमसे आराम से हो जाएंगे सॉल्व। और जेई मेंस के लिए पहले 75% से ऊपर लाना ज़रूरी होता था, जेई मेंस मतलब बोर्ड्स में 75% से अबव आना ज़रूरी होता था, बट कोविड के कारण ये क्राइटेरिया भी अभी हटा दिया गया है। तो जो भी बच्चा अगर सिंसियरली जेई मेंस की प्रिपरेशन करेगा तो उसके आराम से 80-85% मार्क्स बोर्ड्स में आ ही जाएंगे, तो उसकी अलग से हमें चिंता करने की ज़रूरत नहीं। अर्थात जी सिलेबास আছে দশম আৰু বিশেষকৈ একাদশৰ দ্বাদশ শ্ৰেণীৰ সিলেবাস, সেই সিলেবাসখিনি এক প্ৰকাৰ ফাউণ্ডেশ্যন বুলি ক'ব পাৰি সেইবোৰ এণ্ট্ৰেন্স টেষ্টৰ কাৰণে, কিন্তু তাৰ ওপৰত আমি এডভান্স প্ৰিপাৰেশ্যন কৰিব লাগিব। মই ব্ৰজেশ ইয়াদৱ আপোনাৰ ওচৰলৈ যাব বিচাৰিম। আপোনালোকৰ যি প্ৰতিষ্ঠানটোৱে বহু বছৰ ধৰি মেণ্টৰ কৰি আছে, मेंटर कर रहे हैं बच्चों को, गुवाहाटी के बच्चों को, ताकि आईआईटी में दाखिला हो बच्चों का, अच्छे अच्छे देश के इंजीनियरिंग कॉलेज में दाखिला हो। तो शुरुआत कैसे होता है बच्चों को कहाँ से पिक करते हैं? आप लोगों का एक अलग एंट्रेंस एग्जाम होता है, डू यू पिक देम अर्ली, लाइक 8 क्लास 8 क्लास 7 से बच्चे को पिक करके आप मेंटरिंग करना शुरू करते हैं, कैसे करते हैं? सबसे पहले तो धन्यवाद न्यूज़ 18 को। इसमें सर हमारे साथ ऐसा होता है कि हम लोग क्लास 11th में जो बच्चे हमसे जुड़ते हैं, तो हमारे एलन का इंटरनल टेस्ट होता है, एलन स्कॉलरशिप टेस्ट, उसमें हम बच्चों को अपेयर कराते हैं, और बच्चे जब उसमें अपेयर होते हैं तो स्कॉलरशिप के जरिए हमें दिख जाते हैं कि बच्चे में किस तरह का पोटेंशियल है। और डे 1 से ही हमारे पास एक बच्चे का पहला पोटेंशियल हमें पता हो जाता है विद द बेसिस ऑफ स्कॉलरशिप। स्नेहा के साथ भी ऐसा ही हमारे पास हुआ, सी गॉट स्कॉलरशिप इन दैट एंट्रेंस ऑल्सो। तो उससे हमें आइडिया लग गया कि स्नेहा के अंदर पोटेंशियल है, तो हमने स्नेहा के बहुत ध्यान दिया, और नॉट ओनली स्नेहा, सभी बच्चों पर ध्यान दिया। स्नेहा के बैच के अंदर जितने भी बच्चे थे वो सारे बच्चे काफ़ी अच्छे हैं, और उनको हमने पढ़ाया, और पढ़ाते वक्त हम स्पेशल अटेंशन देना शुरू किया कि ये बच्चे और आगे अच्छा हो सकते हैं, क्योंकि एलन गुवाहाटी 2019 में हमने यहाँ पे प्रारंभ किया है, और 2019 से हमारी एक विशेष एक जिज्ञासा रही है कि हम नॉर्थ ईस्ट के अंदर भी इस तरह का रिज़ल्ट ले आए जो पैन इंडिया लेवल पे जो रिज़ल्ट्स आते रहे उसके बराबर हो जाए, एट पार हो जाए। ये हमारी टीम की ज़िद थी, और बच्चों में भी हम इस तरीके से लगन लगा करके हम लोग लगे, ताकि यहाँ का एजुकेशन लेवल में हम एक उस लेवल तक चले आए जो इंटायर इंडिया पे होता है। तो ये भावना हमने बच्चों में जगाया कि देखो आप यहाँ तो आप अच्छे कर रहे हो, नॉट ओनली आप इस रीज़न में अच्छे कर रहे हो, बट हमें चाहिए कि आप पैन इंडिया लेवल पे आपका रिजल्ट अच्छा हो। तो उसके लिए बच्चों को अवेयर कराते रहते थे। जब भी बच्चे गलती करते थे तो उनके टेस्ट के मार्क्स को हम देख करके उनको गाइड करते थे कि आपको अभी और पढ़ना है, क्योंकि बच्चों को पता नहीं होता है कि पैन इंडिया लेवल पे कितनी कंपटीशन है। जो हमारे एलन के ही और भी सेंटर्स हैं, जैसे कोटा है, जयपुर है, चंडीगढ़ है, बैंगलोर है, भुवनेश्वर है, सीकर है, पुणे है, नागपुर है, तो हमारी आपस में डिस्कशन होते थे, तो बच्चों का कंपैरिजन होता था। तो वहाँ के मार्क्स और यहाँ के मार्क्स हम देखते थे। देखने के बाद हम बच्चों को ज़्यादा बताते नहीं थे, लेकिन हम टीचर्स आपस में ये डिस्कस करके लगे रहते थे कि अपने बच्चे को और ऊपर लेकर के आना है।
तो इस तरीके से हम इनको गाइड करते हुए आए और अल्टीमेटली बच्चे ने आज सपना साकार किया। फिलहाल आप लोगों का सेंटर अभी 300 गुवाहाटी में भी है, लेकिन ऐसे बहुत सारे बच्चे, टैलेंटेड बच्चे गुवाहाटी के बाहर भी हो सकते हैं, नौगांव हो गया, बाहर जो सिटीज़ हैं या टाउन से हो सकते हैं, तो वहाँ से भी बच्चों को ट्रेन, वहाँ उस सब शहर के बच्चों को भी या गांव के बच्चों को भी ट्रेन कराने का आप लोगों का है? बिल्कुल सपना है सर। नॉर्थ ईस्ट पूरा रीजन को हम कोशिश करेंगे कवर अप करें। जो भी बच्चे हमसे अभी मार्गदर्शन नहीं ले पा रहे हैं उनसे रिक्वेस्ट है कि गुवाहाटी आए और मार्गदर्शन लें। हम सभी बच्चों को उचित मार्गदर्शन देना चाहते हैं। हम चाहते हैं कि नॉर्थ ईस्ट का जो भी बच्चा है वो पैन इंडिया लेवल पे शाइन करे। जी बिल्कुल। আৰু যি 300 ভিতৰত 300 পাইছে স্নেহাই আমাৰ সৈতে এক্সক্লুচিভলি সংযুক্ত হৈছে। ইনস্পিৰেশ্যন হ'ব বেলেগ যিসকল ছাত্ৰ ছাত্ৰী যিসকলে সপোন দেখিছে সেই জেই মেইনছৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সফল হোৱাৰ এক ইনস্পিৰেশ্যন হিচাপে আত্মপ্ৰকাশ কৰিছে স্নেহা পাৰিকে। 300ৰ ভিতৰত 300 নম্বৰ পাই 100% পাৰ্চেণ্টাইল পাই এক সুখৰ খবৰ গুৱাহাটীৰ ছাত্ৰী। মই মাতৃ সৰিতা পাৰিক আপোনাৰ ওচৰলৈ আহিব বিচাৰিম, आपके पास जाना चाहेंगे। तो आपका कैसा रहा सरिता के साथ? आप भी जुड़ गए थे। हमेशा देखा जाता है बच्चों का जब ऐसा रहता है प्रिपरेशन, हार्डकोर प्रिपरेशन, सुबह जल्दी उठते हैं, फिर शाम, फिर पूरा दिन पढ़ाई। आपने कैसे सहयोग किया? आपने आपको कैसे ढाला इन सब सिचुएशन में? सबसे पहले तो न्यूज़ 18 का धन्यवाद। मैंने इसका ध्यान रखा कि ये कोई भी तरह से डिस्टर्ब ना हो, इसका पढ़ाई रेगुलर होते रहे, और इसने मेहनत की है। प्लस एलन वाले टीचर्स लोगों ने इसको बहुत सपोर्ट किया है। इसका कोई भी रिक्वायरमेंट उन्होंने तुरंत उसको पूरा किया। इसको बच्चों लोगों के साथ में जब सब बातें करते हैं तो उनके साथ में इसका पढ़ाई नहीं होता, तो उन्होंने इसको अलग से कैबिन भी दिया कि तुम अलग से पढ़ो, तुमको किसी भी तरह का कोई भी दिक्कत हो तो एलन के टीचर्स लोग तुरंत खड़े हैं, तुम उनको बोलो, तुम्हारा जो भी प्रॉब्लम होगा तुरंत दूर होगा। और उन्होंने ऐसा किया। मैडम वो ठीक है, एलन ने काफ़ी मेंटरिंग में एलन का काफ़ी दे हैव कंट्रीब्यूटेड अ लॉट। घर में माहौल कैसा होता है? घर में कैसा होता है? जब ये मैं जानना चाहूँगा ब्रजेश जी, एलन में कितना टाइम बिताती थी? एलन में सुबह 8 बजे से रात 8 बजे तक काम संडे भी संडे टेस्ट होते थे। संडे टेस्ट होते थे। सो सुबह 8 बजे से शाम को 8 बजे 12 घंटा। घर में रह के 12 घंटा। उस 12 घंटे में आप लोग कैसे एनकरेज करते थे? जैसे ये सुबह 4 बजे उठती है तो हाँ, तो मैं इसके साथ ही उठ जाती हूँ। उठ के इसको जो भी चाय वाय देना हो, और फिर ये अपना पढ़ाई करती है। जब नाश्ते का टाइम होता है तो नाश्ता जिस टाइम ये फिक्स 7:15 बजे नाश्ता करती है, तो उस टाइम चाहे कोई भी काम हो, इसका नाश्ता टेबल पे 7:15 बजे आ जाएगा। और उसके बाद 7:45 बजे ये एलन के लिए निकल ही जाती है। बस मेरा इतना ही है। नहीं, मतलब स्नेहा IIT में अगर एडमिशन स्नेहा का हो गया तो आपका भी हो गया, वही है। तो बिल्कुल। राजीव जी आप बताइए, अच्छा तो लगा ही होगा, बिटिया ने इतना अच्छा रिजल्ट किया है। सर्वप्रथम धन्यवाद जनाइছোঁ न्यूज 18 याते पैसे यादे। तो घर में आप क्या करते हैं? मैं बिजनेसमैन हूँ, मैं गारमेंट्स का बिजनेस। अच्छा, আপোনাৰ গাৰ্মেণ্টৰ বিজনেছ আছে। ঘৰখনত সেই শৈক্ষিক পৰিৱেশ বা স্নেহাই এগৰাকী অভিযন্তা ইঞ্জিনিয়াৰ হ'ব বা সেই শৈক্ষিক পৰিৱেশটো দিয়াৰ ধাৰণাটো কেনেকৈ আহিল? शुरू में इसकी पढ़ाई अच्छी थी, नो डाउट। ये सेंट मेरी से पढ़ रही थी और पढ़ाई में शुरू से ही इंटेलिजेंट थी, लेकिन ये साइंस लेगी ये हमें भी विश्वास नहीं था, क्योंकि हमारे फैमिली बैकग्राउंड में कोई साइंस वाले नहीं है। कॉमर्स का ही इंटरेस्ट था और कॉमर्स ही लेगी। 8th क्लास तक कॉमर्स के प्रति ही हमारी रुचि थी कि कॉमर्स लेंगे। लेकिन इस क्षेत्र में जाने के लिए इनके 2 जन बहुत खास हैं। एक इनके चाचा जो हैं, वो शुरू से इनके पीछे थे कि नहीं हम तुम्हें साइंस लेना है। और उसके बाद में इनके एक साइंस टीचर ज्वाइन किए थे 10th क्लास में। वो इनकी एक पर्सनल इंटरेस्ट साइंस के प्रति जगाए, और इनकी जो रुचि थी और इनकी जो सफलता साइंस में देख रहे थे, तो उनका गाइडलाइन रहा कि आप जेई, जैसे भी आप जेई करो, और इस एग्ज़ाम के थ्रू आप इंजीनियरिंग लाइन में अब जाओ। वो भी डॉक्टरी लाइन में इनको प्रेफर नहीं किया। इनकी मैथ्स स्ट्रॉन्ग थी और शुरू से इसका बायोलॉजी की इंटरेस्ट नहीं थी। तो वो 2 जन इनके खास रहे, और वो 2 जन ही इनको मोटिवेट किए कि नहीं आपको इसी लाइन में जाना, क्योंकि हमारे परिवार में कोई भी इस लाइन से नहीं था। हम भी पर्सनली थे कि कॉमर्स में ही जाना है। কমাৰ্চ হয়। তো সেইটো এটা কথা ইয়াৰ পৰা ওলাই পৰে, তেওঁ পৰিয়ালত যিহেতু কৈছে, ৰাজীৱ পাৰিকে কৈছে তেওঁ পৰিয়ালত সকলোৱে কমাৰ্চে পঢ়ে, কিন্তু
টেলেণ্টটো চিনাক্ত কৰা, সৰুতে তেওঁৰ স্নেহাৰ খুৰাক সেই টেলেণ্টটো চিনাক্ত কৰি যি পৰামৰ্শ আগবঢ়ালে সেই পৰামৰ্শত আজি স্নেহা সফল হ'ল। গতিকে আমাক এনে পৰিৱেশ লাগে, এনে কিছু লোক লাগে যিয়ে পৰিয়ালটোত এগৰাকী ছাত্ৰী সপ্তম বা অষ্টম শ্ৰেণীত এগৰাকী ছাত্ৰী ধাউতি কৰি, আপুনি ইতিমধ্যে কৈছে गूगल देख के गूगल के बारे में सुन के गूगल देख के आपको कंप्यूटर इंजीनियरिंग में रुचि आ गया ही। तो मैं अखबार में आपके बारे में पढ़ रहा था, आपको इंजीनियर भी बनना है और देश सेवा, सर्विस, नेशन को सर्विस देना है। तो ऐसा क्या हो सकता है कि इंजीनियरिंग ख़त्म करने के बाद आपका इंटरेस्ट फिर आपको फिर IAS वगैरह में आपको इंटरेस्ट आ जाए? कभी सोचा है? अभी तक तो सोचा नहीं है। मुझे कंप्यूटर साइंस की फील्ड में ही देश के लिए कुछ करना है। ऐसा नहीं है कि IAS बनने से ही देश के लिए कुछ कर सकते हैं। हर फील्ड में हम देश के लिए कुछ ना कुछ तो कर ही सकते हैं। तो मुझे कंप्यूटर साइंस फील्ड में ही जाना है, टेक्निकल फील्ड में ही कुछ करना है देश के लिए। तो वो कैसा हो सकता है? कुछ इनोवेशन, कुछ रिसर्च, कुछ नया इनोवेशन जो बहुत हेल्प करेगा फ्यूचर में। बहुत हेल्प करो। खासकर देखा जाता है, मान लीजिए IIT में जो बच्चे एडमिशन लेते हैं, IIT पास करने के बाद विदेश चले जाते हैं, US वगैरह चले जाते हैं। गूगल का हेड ऑफिस तो US में ही है। तो आपका क्या व्यूज़ है? देश में रह के देश का सेवा करना है, या फिर इंजीनियरिंग ख़त्म करके फिर IIM वगैरह से MBA करके फिर चिड़िया उड़ गई? नहीं, चिड़िया तो नहीं उड़ेगी चिड़िया यहीं पे रहेगी मैं मतलब इतना आगे का नहीं सोचा है। हाँ, इतना आगे का सोचा नहीं है, बट जहाँ तक हो सकेगा मुझसे मैं यहीं पे रह के जो भी करना चाहूँगी यहीं पे रह के करना चाहूँगी। जी, ऑब्वियसली दैट इज योर पर्सनल चॉइस। आप अगर जाना चाहते हो, যদি বিদেশৰ ৰাষ্ট্ৰ তেনেধৰণৰ এক এভিনিউজ দেখা পাইছে, স্বাভাৱিকতে যাব বিচাৰিব, তাত কোনেও বাধা দিব নোৱাৰে। যি ইয়াত থাকি দেশ সেৱা কৰিব বিচাৰিছে বা তাতো থাকি দেশ সেৱা কৰিব পৰা যায়, বা এজন সফল ব্যক্তি হৈ এটা সফল চাকৰি লোৱাও এক প্ৰকাৰৰ দেশ সেৱা। मैं ब्रजेश मिश्र ब्रजेश यादव अपन ओसले पुनः आहिब विचारिम। एक प्रकार जो राजीव जी ने कहा, उनको लगा था कॉमर्स पढ़ेंगे, लेकिन साचा जी ने टैलेंट को आइडेंटिफाई किया। तो ऐसा कोई उपाय हो सकता है, ऐसा कोई सिस्टम हो सकता है कि टैलेंट को पहले से ही आप लोगों के टीम स्कूल में जाए और टैलेंट को आइडेंटिफाई करे? बिल्कुल, हमारा एक एग्ज़ाम होता है, टैलेंट टेक्स एग्ज़ाम, एवरी ईयर कंडक्ट करते हैं फ्रॉम क्लास 5 टू क्लास 10 तक, जिसमें हम आइडेंटिफाई करते हैं कि बच्चों में कितने बच्चों के अंदर पोटेंशियल है। क्लास 5 के बच्चे उसमें अपेयर कर सकते हैं 5, 6, 7, 8, 9, 10। और जो बच्चे टैलेंट टेक्स में अपेयर होते हैं और जो उनका सिलेबस बिल्कुल उनके क्लास का ही होता है, जैसे 5 क्लास का अगर बच्चा है तो 5 क्लास का ही सिलेबस होगा, 7 क्लास का बच्चा है तो 7 क्लास का ही सिलेबस रहता है। और उसमें बच्चों की परफॉर्मेंस को देख करके आइडेंटिफाई कर लेते हैं कि बच्चा साइंस लेने योग्य है कि नहीं। अगर वो साइंस लेने योग्य रहता है तो हम उसको पर्सनली रिकमेंड भी करते हैं थ्रू द मैसेजेस। अच्छा, ऐसा है। मैंने स्नेहा को पूछा नहीं, आप पढ़ाई के अलावा क्या करते हैं? गाना सुनते हैं, गाना गाते हैं, खेल कूद, टीवी? मुझे गाना सुनना पसंद है और कभी कभी मैं अपनी दीदी के साथ बैडमिंटन खेल लेती थी। बैडमिंटन में रुचि? और बाकी मैं अपना फैमिली के साथ टाइम स्पेंड करने में मुझे बहुत अच्छा लगता था। अच्छा, मैं फैमिली पेरेंट्स को पूछना चाहूँगा, राजीव जी और सरिता जी, हेल्थ वाइज कैसे देखते थे? हेल्थ सही रहे, पढ़ाई सही से 12 घंटा पढ़ाई करना पड़ता था, वो भी LN में 12 घंटा, घर में भी कुछ पढ़ाई तो रहते ही होंगे। तो हेल्थ ठीक रहे, सो पाए जितना भी सोना पड़ता है, स्नेहा के उम्र में मान लीजिए 8 घंटा, वो उसको इंश्योर कैसे करते थे? सर, ये शाम को 9 बजे 9:15 बजे सो जाती है और सुबह जल्दी उठने का इसका आदत है शुरू से ही। ये जब छोटी थी उस टाइम भी ये जल्दी सोती है रात में, लेकिन सुबह ये हमेशा 4 बजे 4:15 बजे के बीच में ये उठ जाती है। प्लस खाने में सुबह उठती है तो एक बार तो इसका चाय लेने का आदत है, उसके बाद ड्राई फ्रूट्स है, जैसे हल्का ही लाइट ही लेती है सुबह में। अच्छा, मतलब हेल्थ ठीक रहता था? हेल्थ ठीक रहता था। थोड़ा सा खास कर ये अपने स्वास्थ्य के प्रति भी जागरूक है। जैसे रात को भोजन लेने के बाद इसकी शुरू से हैबिट है कि कम से कम 10 से 15 मिनट में वॉक करूं, वॉक भी करती है वो खाने के बाद में, और सुबह नित्य 10 से 15 मिनट कितने भी वो अपने फिजिकल एक्सरसाइज करते हैं।
फिजिकल सुबह उठने के बाद में 15 से 20 मिनट आसन इनका जो रेगुलर है, कम से कम 10 से 15 मिनट रेगुलर। आई थिंक दैट इज वेरी इंपॉर्टेंट, है ना, दैट इज वेरी इंपॉर्टेंट, आजकल क्योंकि के बच्चों में ये बहुत दो जरूरत चीज है, और क्योंकि बच्चे जनरली फास्ट फूड की तरफ अट्रैक्ट होते हैं। स्नेहा के अंदर ऐसा बिल्कुल नहीं है, क्योंकि एलन पे भी ये कैंटीन वगैरह में खाती है तो अमूल दूध वगैरह लेकर के हाँ, बस वो इतना ही नॉर्मल रहती है। बाकी बच्चों की तरह ऐसा नहीं है कि फास्ट फूड की तरफ गई, चिप्स उठा ली, मतलब आप मेंटर कर रहे हैं काफी टाइम से, कितना इंपॉर्टेंट है ये, कुछ एक्सरसाइज करें बिल्कुल बच्चे। सर, हम क्लासेस के अंदर भी सभी बच्चों को ये बताते हैं कि बच्चों कम से कम 15 मिनट्स का आपका कोई सा भी एक्सरसाइज हो, योगा प्राणायाम आप कर सकते हैं, और कभी भी टाइम आपको मिले, चाहे मॉर्निंग आवर्स में कर सकते हैं या इवनिंग आवर्स में कर सकते हैं। और इवनिंग आवर्स में खाना खाने के बाद, जैसे सर ने अभी बताया कि खाना खाने के बाद तो 15 मिनट वॉक सबके लिए ज़रूरी है, नॉट ओनली बच्चे, हम लोग भी आपस टीचर भी बात करते हैं कि हम लोग भी अपन भी 15 मिनट का रोज का वॉकिंग रहना चाहिए। रोज का वॉकिंग वो आप लोग एंश्योर करते हैं? ये रेगुलर, मतलब कभी भी मिस नहीं होती। भोजन लेने के बाद रात को 15 मिनट से 20 मिनट डेली खाना खाने के तुरंत बाद ही है वो। और एक स्नेहा आपसे एक चीज पूछना चाह रहे थे, आप पढ़ाई में 10वीं में अपने एलन में कोचिंग शुरू कर दिया आपने, तो आपको 12 घंटा आपने बताया 12 घंटा एलन में रहना पड़ता है, उसके बाद घर में पढ़ाई। तो आपके जो बाकी बच्चे आपके क्लास के हैं, वो सब बच्चे आपको पढ़ाई करना पड़ता था, वो सब बच्चे अपना और दूसरा काम भी करते थे, हॉबी भी परस्यू करते थे। आपके स्टेट ऑफ माइंड तब कैसा था? आप फोकस थे बिल्कुल, या आपको दूसरे बच्चों को देख के लगता था मुझे पढ़ाई करना पड़ रहा है, बाकी बच्चे दूसरा काम भी कर रहे हैं, मैं नहीं कर रहा हूँ, कौन सा इम्पोर्टेंट है या कौन सा इम्पोर्टेंट नहीं है? तो ये आप काफ़ी फोकस थे? कभी कभी थोड़ा डिस्टर्बेंस हो जाता था, तो फिर मैं सर लोग को कांटेक्ट कर लेती थी कि सर पढ़ाई नहीं हो रही है, मैं क्या करूँ। तो फिर सर लोग हेल्प कर देते थे तब कि नहीं हो पाएगी तुम्हारी पढ़ाई। मुझे अलग से केबिन भी दिया था, जब मैं मतलब बहुत ज़्यादा मुझे अच्छा नहीं लग रहा था कि सब बच्चों के साथ मिलके पढ़ना लास्ट स्टेज में, तब मुझे एक केबिन दे दिया गया था। बट ऐसे मैं फोकस ही रहती थी, वो लोग भी ऑफ कोर्स हमारे साथ पढ़ाई ही करते थे, ज़्यादा डिस्ट्रैक्शन में नहीं रहते थे, हम सब साथ मिल के ही पढ़ते ही थे। फोकस ब्रजेश जी बहुत इंपॉर्टेंट है। फोकस कैसे इंश्योर करते थे? बच्चे 16, 17, 15 ईयर्स के बच्चे हैं, तो डिस्ट्रैक्ट तो होंगे, फोकस रहे। जीई एग्ज़ाम के जो एग्ज़ाम है काफ़ी ये कठिन एग्ज़ाम है, तो फोकस कैसे इंश्योर करते थे बच्चों को? बिल्कुल, जेईई जो है नेशनल लेवल का एग्ज़ाम है, और नेशनल लेवल के एग्ज़ाम को क्रैक करने के लिए फोकस्ड होना बहुत ज़रूरी है। तो जो हमारा लेक्चर होता है, टीचर्स के जो लेक्चर होते हैं क्लासेस के अंदर, वो क्लास के अंदर ही हम बच्चों को पढ़ाते वक्त ही कुछ पॉइंट्स, कुछ ट्रिक्स हम बताते रहते थे एवरीडे बेसिस पे। हमें पता है कि आज का होमवर्क देने के बाद बच्चे का थोड़ा डिस्ट्रैक्शन होगा, क्योंकि प्रॉब्लम्स ज़्यादा है, तो बच्चों को हम पहले ही मोटिवेट करके जाते थे कि अगर कोई इस पूरे होमवर्क को कंप्लीट कर दिया, या फिर कुछ चैलेंजिंग प्रॉब्लम्स जब इनको हम देते थे तो बोलते थे कि ये अगर करके ले आए तो अगले दिन आपको चॉकलेट मिलेगा। अच्छा। तो फिर बच्चे क्या करते थे, उसको जी तोड़ करके मेहनत करते थे, और स्नेहा 2-4 बार मुझे लगता है कि पूरे इंटायर 2 साल में चॉकलेट पाई है टीचर्स के थ्रू। तो ये एक मोटिवेशन लेवल हम कॉन्टिन्यूस इनके बरकरार रखते थे, क्योंकि मोनोटोनस हो जाता है स्टडी करते करते। तो इस चीज़ को बरकरार रखने के लिए हम डेली बेसिस पे नहीं करते थे, बाई वीकली या 3 वीक के बाद या मंथ में एक बार, ताकि पूरे मंथ में बच्चों के अंदर आग लगी रहे और अपने टारगेट को ना भूले और टारगेट को अचीव करे। बच्चों के अंदर आग लगी रहे। এই যি পঢ়াৰ এক ফোকাছ, সেই ফোকাছটো খুবেই প্ৰয়োজন। মই অনুষ্ঠান সামৰিব লাগিব। অনুষ্ঠান সামৰাৰ আগতে স্নেহা, আপোনাক সুধিব বিচাৰিম, কি মেছেজ দিব যিসকল ছাত্ৰ ছাত্ৰীয়ে, जो बच्चे सपना देख रहे हैं IIT का, काफ़ी बच्चे होंगे, हज़ारों में होंगे नॉर्थ ईस्ट में, IIT सबका सपना है, जेईई मेंस में एक अच्छा स्कोर सबका सपना है। उन लोगों को आप, क्योंकि इंस्पिरेशन है, आप हाउस होल्ड नेम बन चुकी है, सब ने आपके बारे में न्यूज़पेपर या टेलीविज़न चैनल में आपके बारे में पढ़ा, आपने आपका इंटरव्यू भी दिया, तो इस मंच से आप क्या मैसेज उन बच्चों को देना चाहते हैं? कैसे वो शुरू करे ये सपना, ताकि उन लोगों का ये सपना साकार हो? मैं कहना चाहूँगी कि आपको रेगुलर रहना चाहिए अपने स्टडीज़ पे, डिसिप्लिन से पढ़ाई करनी चाहिए। जो भी टीचर्स आपके स्टडीज़ मतलब स्कूल का जो स्टडी है, स्कूल स्टडीज़, जेईई मेंस की प्रिपरेशन, एडवांस की प्रिपरेशन, सब कुछ रेगुलर करना चाहिए, डिसिप्लिन से पढ़ाई करनी चाहिए, और जो भी टीचर्स बताते हैं उसे ओबे करना चाहिए, मतलब जो भी बताते हैं उसे ओबे करना चाहिए, और अपना 100% देने की कोशिश करनी चाहिए। 100% देने की कोशिश करना चाहिए। ब्रजेश जी, मैं आपको पूछूंगा, कोचिंग कितना इम्पोर्टेंट?
देखिए, हर एक बड़ा टारगेट के लिए एक कोच की रिक्वायरमेंट होती है, एक मेंटोर की रिक्वायरमेंट होती है, क्योंकि कोच और मेंटोर को पता है कि उस टारगेट को पाने के लिए आपको किस तरह के रास्ते आपको तय करने हैं। सफ़र बड़ा थोड़ा सा कटीला है, सफ़र में बहुत सारे ऐसे भी वक्त आते हैं जहां बच्चा गिरता है, लेकिन एक कोच और मेंटोर को पहले पता है कि बच्चा जो है इस स्टेज के बाद गिरेगा, तो वहाँ वो खड़ा होता है कि जैसे ही गिरेगा हाथ पकड़ लेना है, और जैसे ही बच्चा गिरता हाथ पकड़ते हैं, उसको सहारा देते हैं, तो फिर उस तरह के टारगेट पे वो अपना एम करके उसको पा लेता है। इसलिए मेरे हिसाब से कोच और मेंटर की रिक्वायरमेंट होती है, क्योंकि नॉट ओनली एजुकेशन, आप स्पोर्ट्स में भी देखें तो सबके कोई ना कोई कोच होते हैं जो उसको लगातार उसके साथ चलते हैं। एक सपना, जो बच्चे का सपना होता है, पेरेंट्स का सपना होता है, वही सपना उस कोच का होता है, यानी उससे भी कोच एक आगे का देख चुका होता है और देखता है, सोचता है, बोलता नहीं है, बताता नहीं है, लेकिन जब जिस दिन वो अचीव होता है उस दिन कोच बोलता है कि नहीं, ये सपना तो हमने बहुत पहले से ही बुना था, तो वो टारगेट हमें मिल जाता है। जी, कोचिंग प्रयोजन, कोचिंगे এটা দিশা দিয়ে যিগৰাকী ছাত্ৰ ছাত্ৰীয়ে আইআইটিত যোৱাৰ সপোন দেখিছে। প্ৰিয় দৰ্শক, এয়া আছিল স্নেহা। স্নেহাৰ সৈতে সংযুক্ত হৈছিল ব্ৰজেশ যাদৱ, ৰাজীৱ পাৰিক আৰু সৰিতা পাৰিক। স্নেহাৰ পিতৃ মাতৃ ব্ৰজেশ যাদৱ হৈছে স্নেহাৰ মেণ্টৰ আৰু কোচ। স্নেহা, মই পুনৰ কৈছোঁ, স্নেহাক অভিনন্দন জ্ঞাপন কৰিছোঁ 300ৰ ভিতৰত 300 নম্বৰ পোৱাৰ কাৰণে। গোটেই দেশৰে দ্বিতীয়গৰাকী ছাত্ৰী স্নেহা, 100% পোৱা আৰু নৰ্থ ইষ্টৰ পৰা প্ৰথমগৰাকী ছাত্ৰী। গতিকে এই মুহূৰ্তত নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে, অসমৰ কাৰণে এক ইতিবাচক খবৰ। স্নেহাৰ যোগেদি ইনস্পায়াৰ হৈছে বহু ছাত্ৰ ছাত্ৰী, অসমৰ বহু ছাত্ৰ ছাত্ৰী, যিসকল ছাত্ৰ ছাত্ৰী আইআইটিত যোৱাৰ সপোন দেখিছে, তেওঁলোকৰ সপোন বাস্তৱায়িত হোৱাৰ বহুকেইটা পৰামৰ্শ স্নেহাই আগবঢ়াইছে। স্নেহাক পুনৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ সৈতে এক বিশেষ অনুষ্ঠানত স্নেহা সংযুক্ত হোৱাৰ কাৰণে ধন্যবাদো জ্ঞাপন কৰিছোঁ। ব্ৰজেশ যাদৱ, आपको भी धन्यवाद। राजीव पारिक, आपको भी धन्यवाद। सरिता जी, आपको भी धन्यवाद। নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। মই পাৰ্থ বৰা। বিৰতিৰ পূৰ্বে এগৰাকী মেধাৱী ছাত্ৰীৰ কথা পাতিলোঁ, যিগৰাকী ছাত্ৰী অসমৰ জীয়ৰী, গুৱাহাটীৰ ছাত্ৰী, যিগৰাকী ছাত্ৰীয়ে GE মেইনছত 300ৰ ভিতৰত 300 নম্বৰ পাবলৈ সক্ষম হৈছে। কিন্তু এইটো ছেগমেণ্টত, শেষৰটো ছেগমেণ্টত, এইটো খণ্ডত আন এগৰাকী মেধাৱী ছাত্ৰীৰ বিষয়ে আমি পাতিব বিচাৰিছোঁ, যিগৰাকী ছাত্ৰী যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছে যোৱা দুদিনৰ পৰা। সেইগৰাকী ছাত্ৰীয়ে মেথমেটিক্স অনাৰ্ছ পঢ়ি আছে এখন মহাবিদ্যালয়ত, যোৰহাটৰ এখন মহাবিদ্যালয়ত, আৰু যথেষ্ট মেধাৱী ছাত্ৰী। কিন্তু এই ছাত্ৰীগৰাকীয়ে অমানিশা পাৰ কৰিবলগীয়া হৈছে জেলত। ছাত্ৰীগৰাকীৰ পৰীক্ষা আছে, অনিশ্চয়তা তেতিয়াও পৰীক্ষা দিব পাৰিব নাই, যদিও আদালতে ঘোষণা কৰিছে পৰীক্ষা দিয়াৰ কথা। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এই মেধাৱী ছাত্ৰগৰাকীয়ে পৰীক্ষা দিবলৈ আহিব পৰীক্ষা কেন্দ্ৰলৈ, আৰু সেই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পুনৰ জেললৈ ঘূৰি যাব। দুখ কি এই ছাত্ৰীগৰাকীৰ? ইমান কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পৰীক্ষা দিবলৈ আহিব। ছাত্ৰীগৰাকীৰ দুখ। ছাত্ৰীগৰাকীয়ে ফেচবুকত এক কবিতা লিখিছিলে, ফেচবুকত ৰাষ্ট্ৰদ্ৰোহ কৰাৰ কথা উনুকিয়াইছিলে, ৰাষ্ট্ৰদ্ৰোহ কৰাৰ কথা মুকলিকৈ কৈছিলে। বহু প্ৰশ্ন অৱতাৰণা হৈছে। মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰে, যদিহে এই যুৱতীগৰাকীক জেললৈ পঠিওৱা নহ'ল হয়, যুৱতীগৰাকী কিন্তু আলফালৈ গ'ল হ'ল, তাৰপিছত আকৌ পুনৰ সশস্ত্ৰ সংগ্ৰামত লিপ্ত হ'ল হয়, মানুহ মাৰিল হয়, ইত্যাদি ইত্যাদি ভাষ্য মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে। ডিজিপিৰ মতেও অন্য বহুতক লৈ এই যুৱতীগৰাকী আলফালৈ গ'ল হয়, সেইকাৰণে জেলত থৈ দিয়া হ'ল। সৰ্বত্ৰ যুৱতীগৰাকী মুক্তিৰ দাবী উঠিছে। মন কৰিব প্ৰিয় দৰ্শক, যুৱতীগৰাকীৰ বিৰুদ্ধে কিন্তু UAPA, আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট, যি এক যথেষ্ট কঠোৰ আইন, এই কঠোৰ আইনৰ অধীনত দফা ৰুজু হৈছে। নিম্ন আদালতে জামিন নাকচ কৰিছে। উচ্চ ন্যায়ালয়ত গোচৰ আছে এই মুহূৰ্তত। গতিকে বিষয়টো এক প্ৰকাৰ জটিল হৈ পৰিছে। বহুতে ক'ব খোজে, ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজত থাকি যদি সৃষ্টি কৰা যায়, সেই সৃষ্টিত কিছু সীমাবদ্ধতা থাকিব লাগে। কমল কুমাৰ মেধিৰ মন্তব্য আন বহুতৰে মন্তব্য। কিন্তু বহুতে ক'ব খোজে, বহুকেইজন বুদ্ধিজীৱী, শিক্ষক, লেখক, সাংবাদিকে ক'ব খুজিছে কাউন্সেলিং কৰাৰ প্ৰয়োজন আছিলে যুৱতীগৰাকীক। অখিল ৰঞ্জন দত্তই এটা পোষ্ট দিছে, য'ত লিখিছে, বৰ্ষাশ্ৰীয়ে এটা কবিতা লিখিলে, খঙৰ ভ্ৰমকত হয়তো আলফালৈ যাম বুলিও ক'লে, লগতে কাৰোবাক লৈ যাম বুলিও হয়তো ক'লে। তেওঁৰ চিন্তাক সংহত কৰি দেশ আৰু সংবিধানৰ প্ৰতি শ্ৰদ্ধাশীল কৰিবৰ বাবে কিবা প্ৰচেষ্টা চৰকাৰে হাতত লৈছিল নে? অৰ্থাৎ বৰ্ষাশ্ৰী যাতে সংবিধানখনৰ প্ৰতি শ্ৰদ্ধাশীল হওক, সেই সন্দৰ্ভত বা সেই উদ্দেশ্য হাতত লৈ বৰ্ষাশ্ৰীক কাউন্সেলিং দিয়া হৈছিল নে? সমাজে দিছিল নে? প্ৰশাসনে দিছিল নে? এইবোৰ ডাঙৰ প্ৰশ্ন। এই বিষয়ে আলোচনা কৰিব বিচাৰিম এইটো খণ্ডত। আৰু আমাৰ সৈতে সংযুক্ত হৈ আছে দুজন অধিবক্তাই এই গোচৰটোৰ সৈতে জড়িত। আমাৰ সৈতে সংযুক্ত হৈ আছে যোৰহাটৰ পৰা হেমেন বৰা, যোৰহাট বাৰ কাউন্সিলৰ তেওঁৰ অধ্যক্ষ। আমাৰ সৈতে গোলাঘাটৰ পৰা সংযুক্ত হৈ আছে আন এগৰাকী অধিবক্তা ঋতু পল্লৱ শইকীয়া। দুয়োগৰাকীৰ ওচৰলৈ যাম। গোটেই বিষয়টো, গোটেই গোচৰটো এই মুহূৰ্তত কি পৰ্যায়ত আছে জানিম। কিন্তু তাৰ আগমুহূৰ্তত মুখ্যমন্ত্ৰী আজি কি কৈছিলে, ডিজিপিগৰাকীয়ে, অসমৰ আঞ্চলিক আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কালি কি মন্তব্য কৰিছিলে, যি মন্তব্যৰ কিছু শব্দ বহু লোকৰ কাৰণে গ্ৰহণযোগ্য নাছিলে,
আৰু হেমাংগ ঠাকুৰীয়াই কি মন্তব্য কৰিছিলে সেইখিনি শুনিলোঁ সেইখিনি শুনাৰ পিছত আমি আলোচনাটো আগবঢ়াই লৈ যাম আৰু আলোচনাটো এটা দিশ পাব এইখিনি মন্তব্যৰ পিছত যদি আমি আলোচনাটো আগবঢ়াই লৈ যাওঁ যুৱতীগৰাকী কবিতা লিখাৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই যুৱতীগৰাকী গ্ৰেপ্তাৰ নকৰিলে তেওঁ আলফালৈকে গুচি গ'ল দুটা কথাৰ মাজত এজাম বুদ্ধিজীৱী একাংশই জানি বুজিও কথাটো ৰহণ সানি আছে আজি ৰাতিপুৱাও মই জেললৈকে মানুহ পঠাইছোঁ তাইৰ লগত কথা পাতিব এবাৰ দেউতাক মাক আৰু ছোৱালীজনীয়ে যদি দায়িত্ব লয় যে আমি আলফাত নাযাওঁ তেওঁ মুক্তি হ'ব কিন্তু আলফাত গ'লে আকৌতো মানৱ বোমা হৈ আহি আমাকে মাৰিবহি গতিকে আমি জানি বুজাৰ পিছত ছোৱালী এজনীক আলফাত কেনেকৈ যাব তাই ধৰক আলফাত গ'ল পিছত আকৌ আলফাই AK-47 দি পঠাই দিলে তেতিয়া কি হ'ব পৰিয়ালৰ কথা নহয় তেওঁক আমি জেলত তেওঁৰ লগত কথা পাতি আছোঁ তেওঁ যেতিয়া প্ৰথম গ্ৰেপ্তাৰ কৰাৰ আগতে গোলাঘাট পুলিচে তাইৰ লগত কথা পাতিছে ছোৱালীগৰাকীয়ে কৈছে মই আলফাত যামেই গতিকে এইটোতো নিজৰ ছোৱালী তাইকতো বচাব লাগিব নহয় গতিকে এতিয়া যদি কোনোবাই ভাবে কবিতা লিখাৰ কথাটো বেলেগ কবিতা আপুনি মই লিখি আছোঁ কিন্তু কবিতা লিখাৰ লগত আৰু এটা কথা জড়িত হৈ আছে যে মই আলফাটো যাব খোজোঁ আৰু তাই নিজেই লিখি দিছে যে ৰাষ্ট্ৰটো মই বাৰে বাৰে কৰিম বুলি যদি কোনোবা এজনে যদি মানুহে কয় যে মই কবিতা লিখা বেলেগ কিন্তু কোনোবাই যদি কয় যে মই ৰাষ্ট্ৰটো বাৰে বাৰে কৰিম তেতিয়া এৰেষ্ট নকৰিলে দেশত আইন কানুন কি থাকিব ৰাষ্ট্ৰটো বাৰে বাৰে কৰিম বুলি কোৱাৰ আগত আহ্বান কৰিছে যে যদি বিদ্ৰোহক যদি ৰাষ্ট্ৰটো ৰূপান্তৰিত কৰে তেনে বিদ্ৰোহ ইমান কবিতাত পাক চাকত পৰি মানুহৰ নিৰাপত্তাৰ লগত আপুনি খেলিব নোৱাৰেতো যেতিয়া ছোৱালীজনী কথা পতা হৈছে তাই কৈছে মই আলফাত যাম এতিয়া যোৱাকালি তাই কৈছে যে মই নতুনকৈ চিন্তা কৰিছোঁ মই পৰীক্ষাটো দিবৰ সুযোগ দিব লাগে মই কৈছোঁ ঠিক আছে পৰীক্ষা দিয়ক কিন্তু আলফাত নাযাওঁ বুলি নোকোৱালৈকে আপুনি যদি মই এৰি দিওঁ কালি যদি সেই ছোৱালীজনী আহি গণেশগুৰিত বোমা ফুটাই দিয়ে তেতিয়া কি হ'ব পৰীক্ষা দিব পৰা যাব নিশ্চয় দিব পৰীক্ষা দিয়ক চাকৰি ইণ্টাৰভিউ দিয়ক ভাল ৰাস্তাত আহক এইটোতো আমি বিচাৰোঁ আৰু আলফা যোৱাৰ পিছত 42জন ল'ৰা ছোৱালী মৰি গৈছে কেম্পত তাইক যদি কোনোবা কাৰণত তাই যদি মৰি যায় এতিয়াতো 42জন ল'ৰা ছোৱালী মৰি গৈছে গতিকে তাই যদি কেম্পত গৈ পেলাই তাইক যদি কোনোবাই মাৰি পেলায় বোলে মই মৃত্যুদণ্ড দিলোঁ পৰহি যদি এটা পেপাৰত আহি যায় নিউজ যে অমুকক আমি মৃত্যুদণ্ড দিলোঁ তেতিয়া কি হ'ব গতিকে ছোৱালীজনীৰ কাৰণে চিন্তা কৰক আপোনালোকে বৰ্তমান কাউন্সেলিং চলি আছে কাউন্সেলিং বিভিন্ন পৰ্যায়ত চলি আছে মই যোৱাকালিও তেওঁৰ ছোৱালীগৰাকীৰ লগত আমাৰ মানুহে কথা পাতিছে যোগাযোগ চলি আছে কিন্তু কবিতা লিখাৰ লগত ইয়াত কোনো সম্পৰ্ক নাই ধন্যবাদ এতিয়াতো 42জন তো এনেকুৱা ধৰণৰ কথাবিলাকে নিশ্চয়কৈ দেশৰ যি সাৰ্বভৌমত্ব তাত আঘাত হয় যিটো কবিতাৰ জৰিয়তে তেওঁ কিছুমান দেশ বিৰোধী মন্তব্য কৰিছে তো সেইটো শাস্তিমূলক ব্যৱস্থা লোৱাটো অত্যন্ত দৰকাৰ নহ'লে সমাজত অৰাজকতাৰ সৃষ্টি হ'ব আৰু এইটো কাৰণে উচিত পদক্ষেপে লৈছে সঞ্জয় কিষাণ ডাঙৰীয়াই ক্ষমা বিচাৰিছে কিন্তু তেওঁ দেশৰ বিৰুদ্ধে কোৱা নাই তেওঁ এটা সংগঠনৰ ক্ষমা বিচাৰিছে তেওঁ সেইটো ভুল কৰিছে ক্ষমা বিচাৰোঁতে তেওঁ ভুল কৰিছে বাৰু এইটো বিষয়টো বেলেগ ইয়াত হ'ল দেশৰ বিৰুদ্ধে কৰিছে দেশৰ সাৰ্বভৌমত্বৰ আঘাত হানা দেশৰ সংহতিৰ বিৰুদ্ধে কথা কৈছে জুবিন গাৰ্গেতো মুকলিকৈ কৈছিল নাই আলফাত যাম বুলি কোৱা আলফাত যাম বুলি কৈছে এটা বেলেগ কথা কিন্তু দেশৰ বিৰুদ্ধে তেওঁ কোৱা নাই অসমৰ বিৰুদ্ধে কোৱা অসমৰ বিৰুদ্ধে তেওঁ কোৱা নাই আৰু জুবিন গাৰ্গে সেই সময়ত যিটো কৈছিলে সেইটো তেওঁ যেতিয়া কৈছিলে তেওঁৰ মিনিংটো টোটেলি বেলেগ আছিলে কিয়নো তেওঁ আমাৰ আলফাত যাম বুলি কৈছে কিন্তু আলফাত যোৱা নাই আলফাত গ'লে হয়তো তেওঁ হয়তো তেতিয়া পৰিস্থিতিটো বেলেগ হ'লে তেওঁ ক'ব খোজা নাই তেতিয়া যদি আলফাত সঁচাই যায় তেতিয়া বেলেগ হ'ব কিন্তু আলফাত যাম বুলি কৈছে কিন্তু আলফাত যোৱা নাই তেতিয়া পৰিস্থিতি বেলেগ আলফালে যাবলৈ তত্ন নোহোৱা হৈছিলে কবিতা নাই লিখা কবিতাৰ কাৰণে আমি একো কৰা নাই তেওঁ এইবোৰ মিছা কথা কবিতা লিখক কবিতা লিখাত কোনো আপত্তি নাই কিন্তু মই আলফালে যাব লাগে লোকক আলফালে নিব লাগে সেইবোৰ অত্যাচাৰখন কৰিলেহে বিপদ আকৌ তেওঁতো যাৱেই বোলে লোককো লৈ যায় এগালক সেইবুলি লিখি থৈছে সেইকাৰণে ধৰা হৈছে কবিতা লিখাৰ কাৰণে নাই ধৰাটো কবিতা লিখক ধুনীয়া ধুনীয়া ময়ো লিখোঁ কবিতা যে তেওঁ আলফালে যাবলৈ তত নোহোৱা হৈছিলে তেওঁ মানে লিখিও দিছে সেইটো কথা গতিকে আইজনী আলফালে যাব নালাগে জেলতে থাক
এয়া আছিল প্ৰিয় দৰ্শক মুখ্যমন্ত্ৰী হেমাংগ ঠাকুৰী আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মন্তব্য এনে লাগিছে গোটেই অসমখনত বহু লোকে এতিয়া আলফাৰ এক প্ৰকাৰৰ প্ৰচাৰ কৰি আছে আলফাই বিনামূলীয়াকৈ এই ধৰণৰ প্ৰচাৰ পাই আছে মই পোনে পোনে ঋতুপল্লৱ শইকী আপোনাৰ ওচৰলৈ যাব বিচাৰিম মুখ্যমন্ত্ৰীয়ে কৈছে পিতৃ মাতৃয়ে আৰু যুৱতীগৰাকীয়ে বৰখাশ্ৰীয়ে যদি দায়িত্ব লয় যি ধৰণে দায়িত্ব লওক লিখিতভাৱে দিলে বা অন্যভাৱে দিয়ে যে আলফাত যোগদান নকৰে বা নিষিদ্ধ সংগঠনত যোগদান নকৰে তেতিয়া উলিয়াই দিয়াৰ এক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কিন্তু মই পুনৰ কৈছোঁ UAPৰ দফা 10 আৰু দফা 13 দিনত গোচৰ ৰুজু কৰা হৈছে গতিকে আপুনি আইনীভাৱে কেনেদৰে বিশ্লেষণ কৰে মুখ্যমন্ত্ৰীৰ মন্তব্যটোক সেই এটা প্ৰশ্ন আৰু বৰ্তমান গোচৰটো কি পৰিস্থিতিত আছে ঠিক আছে মই এই তিনিজন উপযুক্ত গ্ৰেপ্তাৰ মই মন্তব্য খুলিলোঁ তেওঁলোকে বাৰে প্ৰতি এটা কথা কৈছে যে আপোনাৰ মানে বৰখাশ্ৰীয়ে আলফালে যাম বুলি কৈছিলে লগত আৰু মানুহ লৈ যাম বুলি কৈছিলে কিন্তু আপোনাক মই এটা কথা ক'ব খুজিছোঁ এই সমগ্ৰ গোচৰটো 18 মে'ত ৰুজু হৈছিলে উৰিয়ামঘাট থানাত গোচৰটো দিছিলে আপোনাৰ এজন কনিষ্টেবল দিছিলে পংকজ শইকীয়া বুলি এজন কনিষ্টেবল দিছিলে উৰিয়ামঘাট থানাৰ তাত তেওঁ দিছিলে যোনটো এজাহাৰখন আছিলে সেই এজাহাৰখনত কোনো কবিতা কথা লিখা নাই তাত লিখিছে যে বৰখাশ্ৰী বুঢ়াগোহাঁয়ে 17 মে' 2022 তাৰিখত আপোনাৰ উৰিয়ামঘাট থানা অন্তৰ্গত জয়াপথাৰ গাঁৱত নিজৰ বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ আহিছিলে আহি পেলাই তেওঁ নিজৰ ফেচবুক একাউণ্টৰ থ্ৰুৱেদি এটি লিখিত পোষ্ট বুলি কৈছে দেই স্বাধীন সূৰ্যৰ দিশে আৰু আকৌ এখোজ আকৌ কৰিম ৰাষ্ট্ৰটো বুলি এটা পোষ্ট দিয়া পৰিলক্ষিত হৈছে আৰু ছোৱালীজনীয়ে অপৰাধমূলক ষড়যন্ত্ৰত লিপ্ত হৈ ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধৰ চেষ্টা কৰি ৰাষ্ট্ৰদ্ৰোহৰ চেষ্টা কৰিছে লগতে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আনিছে আৰু স্ব-ইচ্ছা সংগঠনৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে উক্ত পোষ্ট দিয়া দেখা গৈছে উক্ত কথাখিনি তাই নিজে পোষ্ট দিয়া বুলি অকপতে স্বীকাৰ কৰিছে ভৱিষ্যতে উক্ত সংগঠনৰ হৈ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি আনিব পৰা কাৰ্য কৰিব পৰা পূৰ্ণ সম্ভাৱনা দেখা যায় সেয়েহে মহোদয়ে বৰখাশ্ৰী বুঢ়াগোহাঁইৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰক এতিয়া যদি এজাহাৰখন আপুনি চাই তাই এজাহাৰখনৰ পিছত আপোনাৰ কেছটো ৰেজিষ্টাৰ কৰিলে পুলিচে দিয়া কেছ দেই ইণ্টাৰেষ্টিং কথা এইটো পুলিচে নিজে দিয়া কেছ কোনো আপোনাৰ সাধাৰণ ব্যক্তি দিয়া নাই পুলিচে যেতিয়া কেছ দিছে তেখেতৰ আইনৰ জ্ঞান থকা এজন ব্যক্তি পুলিচ বুলি ভাবিলে তেওঁ কেছখন দিলে 18 তাৰিখে কেছ ৰেজিষ্টাৰ কৰিলে 18 তাৰিখে তাক এৰেষ্ট কৰিলে কাউন্সিলিঙৰ কথা বাৰে প্ৰতি কৈ থকা হৈছে কিন্তু বৰখাশ্ৰীক এদিনো কাউন্সিলিং কৰা নহ'লে আজি পুলিচে যেতিয়া তাইক ফৰৱাৰ্ডিং ৰিপৰ্ট পঠিয়ালে একিউজ ফৰৱাৰ্ডিং ৰিপৰ্ট পঠিয়াইছে মানে মহামান্য আদালতলৈ তাইক কিন্তু পুলিচে এদিনো নিজৰ কাষ্টডি নিবিচাৰিলে আজি যদি যেনেকৈ DGP মহোদয়ে ক'ব নিচাকে কৈছে তেওঁ লিখি থৈ গৈছে আমুকক আলফালৈ লৈ যাম লগতো লৈ যাব কৈছে মই সুধিব খুজিছোঁ সেই একিউজ ফৰৱাৰ্ডিং ৰিপৰ্টত সেই পইণ্টটো কেলৈ নাই গ্ৰাউণ্ড অফ এৰেষ্টত এটা কথাও নাইকিয়া যদি ইবাৰ আছিলে যে আমুক ল'ৰা ছোৱালী তেওঁ মটিভেট কৰিছে তেতিয়াহ'লে পুলিচে তেওঁ ৰিমাণ্ডত তেওঁ নল'লে সোধপোছ কৰিবৰ কাৰণে বাৰে প্ৰতি CM মহোদয়ে কৈ আছে যে লিখি থৈ গৈছে ক'ত লিখি থৈ গৈছে সেইটো লাগে কেছ ৰেকৰ্ড আজি গোলাঘাট আদালতত মজিয়াত আছে কেছ ৰেকৰ্ডত তাইৰ আজিলৈকে এটা কোনো 164 ষ্টেটমেণ্ট নাই তাইৰ কোনো কনফেছনৰ ষ্টেটমেণ্ট নাই এই কথাখিনি ক'ত পালে যে তেওঁলোকে বাৰে প্ৰতি কৈ আছে লৈ যাম বৰখাশ্ৰীয়ে গোটেই পোষ্টটোত আপোনাক মই এটা পঢ়ি শুনালোঁ এজাহাৰখন তাত আলফা বুলি শব্দটোৱে কিন্তু ইউজ কৰা নাছিলে ইণ্টাৰেষ্টিংলি শইকীয়া আপুনি এই গোটেই কথাখিনি ফলপ্ৰসূ হ'ব যদিহে আপুনি 164 ষ্টেটমেণ্টটো আমাক দৰ্শকক বুজাই দিয়ে মেজিষ্ট্ৰেটৰ ওচৰত যি বাধ্যবাধকতা এজন অভিযুক্ত ষ্টেটমেণ্ট দিব লাগে হয় 164 ষ্টেটমেণ্টটো হৈছে আপোনাৰ চাওক পুলিচৰ আগত পুলিচে যে সোধা পোছা কৰে এজন অভিযুক্ত বা বিভিন্ন সাক্ষী সেইটো ষ্টেটমেণ্ট লৈ 161 কিন্তু সেই আপোনাৰ সাক্ষীখিনি আপোনাৰ কোৰ্টত মানে গ্ৰহণযোগ্য নহয় সেইকাৰণে 164 বুলি এটা মানে প্ৰভিজন আছে CRPCত 164 কি হয় আপোনাৰ আছামীয়ে হওক বা সাক্ষীক আপোনাৰ হেৰিৰ আগত এজন ন্যায়িক মানে মেজিষ্ট্ৰেটৰ আগত হাজিৰ কৰা যায় আৰু তেওঁৰ তাত দণ্ডাধীশৰ আগত তেওঁ হাজিৰ কৰা যায় তেওঁৰ ষ্টেটমেণ্টখিনি লোৱা হয় আৰু সেই ষ্টেটমেণ্টখিনি নন ৰিভাৰ্টেবল মানে তেওঁ তাত চহী কৰে 161 নিচিনা চহী নকৰে সেইকাৰণে সাধাৰণতে 164 ষ্টেণ্ড দিলে সেইখিনি ষ্টেটমেণ্ট আচ্ছা এতিয়া মই সুধিব বিচাৰিছোঁ শইকীয়া মই ঋতুপল্লৱ শইকীয়া মই সুধিব বিচাৰিছোঁ 164 দফাৰ অধীনত নিয়মৰ অধীনত মেজিষ্ট্ৰেটৰ সন্মুখত বৰখাশ্ৰীৰ যি মন্তব্য সেই ষ্টেটমেণ্ট লোৱা হোৱা নাই আপুনি ক'ব বিচাৰিছে নাই হোৱা হয় নহয় মই কোৱা নহয় এইটো অন ৰেকৰ্ড আছে হয় অন ৰেকৰ্ড হয় প্ৰেয়াৰো নাই এতিয়া তেনেকুৱা কোনো আবেদনো কোৱা অন ৰেকৰ্ড বা তদন্তকে এই বিষয়ে কোনো আবেদন দিয়া নাই যে আমি বৰখাশ্ৰীৰ ষ্টেটমেণ্ট মহামান্য আদালতৰ ৰেকৰ্ড কৰিব খুজিছোঁ তেনেকুৱা নট এ ছিংগল প্ৰেয়াৰ আৰু তাততো বাদে দিয়ক আপুনি ছোৱালীজনীক পুলিচে ৰিমাণ্ডত নল'লে সোধপোছ কৰিবলৈ যে তাইৰ পৰা আমি জানিবলগীয়া আছে যে তাইক আৰু কাক প্ৰলোভিত কৰিলে আলফালে যোৱা ক্ষেত্ৰত তেনেকুৱা কোনো প্ৰেয়াৰো নাইকিয়া গোচৰটো সংক্ৰান্তত পুলিচে এৰেষ্ট কৰিলে লগালগ পঠিয়াই দিলে আজি মই মানে DGP মহোদয়ে সুধিব খুজিছোঁ তেখেতে বহুত NGO যোগেদি অসম পুলিচে ভাল কাম কৰি আছে NDPS আসক্ত ড্ৰাগছ আসক্ত ল'ৰা ছোৱালী কাউন্সিলিঙত তেওঁলোকে কাম কৰে বহুত NGO যোগেদি তেওঁলোকে মানে ৰিহেব চেণ্টাৰ চলাই আছে তেতিয়াহ'লে এই ছোৱালীজনীক তেওঁ আইজনী বুলি কৈছে আইজনী মানে তেওঁলোকে বহুত সৰু ছোৱালী এই আইজনী বুলি কোৱা ছোৱালীজনী তেওঁ কেলৈ এবাৰো কাৰণে কাউন্সিলিঙৰ চেষ্টা নকৰিলে
ইমান কি খৰখেদা আছে তাইক লগালগ হয় ঋতুপল্লৱ শইকীয়া কাউন্সেলিং প্ৰয়োজন আছিলে কাউন্সেলিঙৰ পোষকতা বহুজনে কৰিছে এই কাউন্সেলিং অসম চৰকাৰে নকৰা নহয় পূৰ্বতে বহু কাউন্সেলিং কৰিছে 2000 চনত বা 90 দশকতো তেনেধৰণৰ কাউন্সেলিং কৰি যিসকল যুৱক বিপথে পৰিচালিত হ'ব বিচাৰিছিল সেইসকল যুৱক যুৱতীক মূল খুঁটিলৈ ঘূৰাই অনাত এই কাউন্সেলিঙে যথেষ্ট সহায় কৰিছে যথেষ্ট ধন ব্যয় হৈছে যথেষ্ট ৰিচোৰ্চেছ এই কাউন্সেলিঙত ব্যয় হৈছিল গতিকে বৰ্ষাশ্ৰীৰ ক্ষেত্ৰতো কাউন্সেলিঙৰ পোষকতা বহুতে কৰিছিল বা প্ৰয়োজন আছিলে মই হেমেন বৰা আপোনাৰ ওচৰলৈ যাব বিচাৰিম আপোনাৰ মন্তব্য ল'ব বিচাৰিম ইতিমধ্যে ঋতুপল্লৱ শইকীয়াই কিছু মন্তব্য আগবঢ়াইছে মই UAPA যিহেতু UAPৰ অধীনত গোচৰটো ৰুজু হৈছে গতিকে অহা 21 তাৰিখে উচ্চ ন্যায়ালয়ত জামিনৰ শুনানি আছে গতিকে আপুনি কেনেদৰে বিশ্লেষণ কৰে ফেচবুকত এটা পোষ্ট সেই পোষ্টে কিছু এক প্ৰকাৰ এক ধৰণৰ ইংগিত বহন কৰিব পাৰে ঠিকই কিন্তু তেনে ধৰণৰ এগৰাকী মেধাসম্পন্ন 19 বছৰীয়া ছোৱালীক 19 বছৰীয়া যুৱতীৰ বিৰুদ্ধে UAPA গোচৰ ৰুজু কৰাটো এজন অধিবক্তা হিচাপে আপুনি কেনেদৰে বিশ্লেষণ কৰে হেমেন বৰা গোচৰ ৰুজু কৰাটো ডাঙৰ কথা নহয় কিন্তু এটা গোচৰ ৰুজু কৰাৰ পাছত কিন্তু তেওঁলোকে যে ইমান দিন ধৰি সকলোৱে জানে যে তেওঁ 16 তাৰিখৰ পৰা পৰীক্ষা আছে তাৰ পিছত তেওঁ জেল হাজতত ৰাখি থোৱা আছে তাৰোপৰি কেছটো গোচৰটো তেওঁ উৰিয়াম ঘাটত নিদি তিয়ক থানাতো দিব পাৰিলেন বা যোৰহাট থানাতো দিব পাৰিলেন এইটো এটা মেণ্টেল হেৰাছমেণ্ট আচলতে যিহেতুকে এই গোটেই কথাটো ফেচবুকৰ ছ'চিয়েল নেটৱৰ্কিং ছাইটেদি আহিছিলে আৰু যেতিয়া তেওঁক এৰেষ্ট কৰিছিলে এৰেষ্ট কৰাৰ পিছত গোলাঘাটত প্ৰথম যেতিয়া বেল ৰিজেক্ট হৈছিলে তেতিয়া তেওঁলোকৰ পৰিয়ালৰ লোকে মোৰ লগত যোগাযোগ কৰিছিলে মই তেতিয়াই কৈছিলোঁ যিটো কথা আজি প্ৰমাণ হৈছে যে যিহেতুকে এইটো নন এফআইআৰ কেছ যিহেতুকে এইটো চুৱমতো লৈছে গতিকে ইয়াত চৰকাৰী পক্ষই যেতিয়ালৈকে নো অবজেকশ্যন নিদিয়ে তেতিয়ালৈকে কিন্তু এইটো বেল এলাউ নহ'ব পাৰে বা তেওঁ ফেভাৰত একো নাহিব পাৰে কিন্তু কালি তাৰিখত দেখা গৈছে যে ছ'চিয়েল নেটৱৰ্কিং ছাইট যথেষ্ট এটা ইয়াত ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যথেষ্ট ইয়াতে ৰিয়েক্ট কৰিছে তাৰোপৰি বাতৰি কাকতৰ প্ৰাৰম্ভ কৰি বিভিন্ন জনসাধাৰণৰ মাজত এই বৰখাস্তিক যে অন্যায়ভাৱে সম্পূৰ্ণ আণ্ডাৰ মেনিপুলেশ্যন তেওঁক যে এৰেষ্ট কৰি ৰখা হৈছে এই কথাটো জল পটপট হৈ আছে এই কথাটো ইতিমধ্যে আমাৰ শইকীয়া ডাঙৰীয়াই কৈ গৈছে যে যিখন এফআইআৰ দিছিলে তাতে 20/2022 উৰিয়াম ঘাট পিএছত এটা কেছ ৰেজিষ্টাৰ হৈছিলে আৰু এইটো প্ৰবেবলি এইটো 18 মে তাৰিখে 4:30 বজাত এইটো ৰেজিষ্টাৰ হৈছিলে আৰু ৰেজিষ্টাৰ কৰিছিলে তাৰে OC ৰবীন্দ্ৰ বৰবৰুৱা ইতিমধ্যে কৈছে যে পংকজ শইকীয়া নামৰ এজন কনিষ্ঠবলে এই গোচৰটো তাত দিছিলে যিহেতুকে এইটো নন এফআইআৰ কেছ আণ্ডাৰ ছেকশ্যন 10 আৰু 13 এইটো ৰেজিষ্টাৰ হৈছিলে গতিকে ইয়াৰ যিটো পানিছমেণ্ট আপ টু ইনফ্লিক্টেড এইটো 7 years গতিকে 90 দিনৰ আগতে ইয়াৰ হয়তো কোনো জামিন হোৱাৰ আশা নাছিলে কিন্তু দেখা গৈছে যে যিখিনি কথা আমি শব্দ বাক্য মন্তব্য বক্তব্য দিছে যে DGP ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ SDGP আমাৰ সিং ডাঙৰীয়া বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সেলফ কন্ট্ৰাক্টৰী কথা কৈছে তেওঁলোকে কৈছে যে আলফালৈ যাবলৈ উদ্যাল হৈ আছে আলফালৈ যাবই তেওঁ এই কথাটো ইতিমধ্যে ৰিপন শইকীয়া প্ৰমাণ কৰি দিছে যে no any evidence বা no any 164 CRPC যেটো আমাৰ স্টেটমেন্ট এটো কিন্তু গ্ৰহণ হোৱা নাই তাৰোপৰি ইয়াতে 161 টো যে কিবা প্ৰমাণ পাইছে এই কথাটো যেহেতুকে এটো নন এফআইআৰ কেছ কোনো কমপ্লেইনতে বেলেগ নাছিলে গতিকে এটো চৰকাৰে আসলতে এই কথাটো কৈছে যে সম্পূৰ্ণ এটো বায়াসনেস পক্ষপাতিত্বমূলক ভাৱে তেওঁ আসলতে আমাৰ এই ছোৱালীজনীক দুৰ্বল বুলি ভাবি আসলতে তেওঁক তেনেকৈ ধৰণে গ্ৰেপ্তাৰ কৰিছে আৰু যিটো সময়ত কিন্তু দেখা গৈছে যিটো আপোনালোকৰ টেলিভিছন চেনেলত অলৰেডি মই ৰাতিপুৱা কৈছোঁ কালিও কিন্তু বিভিন্ন টক শ্ব'তে হওক বিভিন্ন সময়ত উপস্থাপন হৈছে যে যিটো আমাৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ যিটো ফ্ৰীডম অফ ৰাইটছ এণ্ড স্পীচ এণ্ড এক্সপ্ৰেছন এই কথাটো আছে দ্বিতীয়তে যিটো আমাৰ ইকুৱেলিটি বিফৰ ল এই কথাটোত কিন্তু আমাৰ অসম পুলিচে একদম সম্পূৰ্ণ বায়াস কৰিছে এই মই হেমেন বৰা দুটা বিষয় আপুনি উত্থাপন কৰিছে ইকুৱেলিটি বিফৰ ল মই সেই সন্দৰ্ভতো প্ৰশ্ন সুধিম আৰু আপুনি যি বাক স্বাধীনতাৰ কথা কৈছে আমাৰ সংবিধানে আমাক যি বাক স্বাধীনতা প্ৰদান কৰিছে বিভিন্ন অনুচ্ছেদৰ যোগেদি অনুচ্ছেদ 19 যোগেদি যি বাক স্বাধীনতা আমাক ফ্ৰীডম অফ এক্সপ্ৰেছনৰ যি এক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰ সন্দৰ্ভত দুইগৰাকীক মই সুধিব বিচাৰিম প্ৰথমতে আপোনাৰ পৰা আৰম্ভ কৰোঁ হেমেন বৰা তাৰপিছত মই শইকীয়াৰ ওচৰলৈ যাম বহুতে ক'ব বিচাৰে যিহেতু আমাৰ অনুচ্ছেদ আমাৰ হাতত অনুচ্ছেদ 19 আছে অনুচ্ছেদ কও আছে ৰিজনেবল ৰেষ্ট্ৰিকশ্যনো আছে গতিকে যিহেতু এক ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজেদি আছিলে মাজেদি আমি থাকিব লাগিব আমি এইখন দেশৰ নাগৰিক গতিকে আমি যেতিয়া বাক স্বাধীনতা এক্সাৰচাইজ কৰিম আমাৰ ফ্ৰীডম অফ এক্সপ্ৰেছনৰ যি অধিকাৰ সেই এক্সাৰচাইজ কৰিম তাত কিছু সীমাবদ্ধতা আমাৰ থাকিব নহ'লে এনেধৰণৰ আহুকালৰ সৃষ্টি হ'ব বুলি বিভিন্নজনে বিভিন্ন সময়ত মন্তব্য কৰা দেখা গৈছে সেই বিষয়টোক আপুনি কেনেদৰে চায় হেমেন বৰা মানে আপুনি যি বহুতে মন্তব্য কৰিছে লঘু দুখত গুৰুদণ্ডটো মানি ললো লঘুটো হিচাপ বুলি আপুনি মানেনে বৰ্ষাশ্ৰীৰ ক্ষেত্ৰত সমগ্ৰ বিষয়টো আপুনি জানে যে হয় বিভিন্ন সময়ত আপুনি দেখিছে যে বিভিন্ন কবি সাহিত্যিকে তেনেকুৱা শব্দ বাক্য প্ৰয়োগ কৰি আহিছে আৰু অসমৰ যিজন আমাৰ কবি প্ৰসন্নলাল চৌধুৰী তেখেতৰ গোটেই কবিতা তেনেকুৱা শব্দ বাক্য ভৰপূৰ হৈ আছে
তেখেতৰ আমি কেৱল কবিতা পঢ়ি আমি ডাঙৰ দীঘল হৈছোঁ আমাৰ কমলাকান্ত ভট্টাচাৰ্য তেখেতৰ কবিতাত এইবিলাক শব্দ বাক্য আছে ইভেন মানে আমাৰ বহুত এটি আধুনিক যুগৰ কবিসকলেও কিন্তু তেনেকুৱা শব্দ বাক্য প্ৰয়োগ কৰি তেওঁলোকে কবিতা লিখিছে গতিকে কবিতাত আচলতে বিভিন্ন ধৰণৰ তাতে আচলতে ধাৰণা থাকিব পাৰে অৰ্থ থাকিব পাৰে ইয়াত কোনো এক্সপাৰ্টৰ সহায় নকৰাকৈ আৰু এই যিটো কথা আমাৰ শইকীয়া ডাঙৰীয়া পঢ়ি দিছে এপাৰখন মোৰ লগত আছে যে কথাটো হৈছে তাতে কিন্তু তাৰ আগত দুই এটা শব্দ আছিলে যে যদিহে চৰকাৰে তেওঁ বিদ্ৰোহী বিপ্লৱী মন্ত্ৰক তেওঁ দমন কৰিব বিচাৰে নুশুনে কথাটো তেতিয়াহ'লে ৰাষ্ট্ৰদ্ৰোহ কৰিব লাগিব নেকি এনেকুৱা এটা ইংগিত দিছিলে কিন্তু ইয়াৰ দ্বাৰা দেখা গৈছে যে উইদাউট 164 CRPC কোনো কাউন্সেলিং নকৰাকৈ তেওঁলোকে সম্পূৰ্ণ তেওঁক মানে ইচ্ছাকৃতভাৱে এৰেষ্ট কৰা হৈছে আৰু সংবিধানৰ গণ্ডিৰ মাজতেই এই শব্দ বাক্যবিলাক আছে এই কাৰণেই কৈছোঁ যে যিবিলাক শব্দ বাক্য তেওঁক কৈছে তো আগতে আপোনাক এই কথাটো কৈছোঁ তাৰ আগতে কিন্তু এই কথাটো আছিলে যদিহে চৰকাৰে তেওঁ বিপ্লৱী মন্ত্ৰক তেওঁ নুবুজে বা দমন কৰিবলৈ বিচাৰে তেতিয়াহ'লে ৰাষ্ট্ৰদ্ৰোহ কৰিব পাৰিব লাগিব নেকি এনেকুৱা এটা অৰ্থ তেওঁ প্ৰকাশ কৰিবলৈ গৈছে গতিকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিয়ে নকওক আমাৰ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই যিয়ে নকওক তেওঁ তেনেকুৱা আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্টৰ যি 1013ত তেনেকুৱা কোনো বক্তব্য ৰাখিছে বুলি ভবা নাই যিহেতুকে এই কৈছোঁ যে জুবিন গাৰ্গেতো ডাইৰেক্ট কৈছিলে জুবিন গাৰ্গে ডাইৰেক্ট কোৱাৰ পিছত কিন্তু আৰু এটা কথা উদাহৰণ দি দিছোঁ যিটো কথা মই নিজে জানো নীলয় দত্ত ছাৰে কৈছে যে জীৱনত যদি তেনেকুৱা এটা কেছ কৰিছিল উজু কেছ এইটো হৈছে যেতিয়া হীৰেণ গোহাঁই ছাৰ মনজিৎ মহন্ত ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যেতিয়া গোচৰ ৰুজু কৰিছিলে আৰু যেতিয়া সেই কেছটো হাইকোৰ্টত সম্পূৰ্ণ একুইটেল দিছিলে তেওঁলোকক যে আজি প্ৰায় 3.5 বছৰ আগৰ কথা মই নিজেও এই কেছটোৰ লগত অকণমান পৰোক্ষভাৱে জড়িত আছিলোঁ মই নীলয় দত্ত ছাৰৰ কথা পাতিছিলোঁ হীৰেণ গোহাঁই ছাৰৰ কথা পাতিছিলোঁ যে তেনেকুৱা কথা যে তেনেকুৱা কিছুমান নীলয় দত্ত ছাৰে কি কৈছিলে স্পেচিফিকেলি কি কৈছিলে হেমেন বৰা কি কৈছিলে নীলয় দত্ত ছাৰৰ কথাটো উল্লেখ কৰিছে তেতিয়া কৈছিলে যে অখিল গগৈৰ বিৰুদ্ধে এটা মানে অভিযোগ আছিলে হীৰেণ গোহাঁই ছাৰ যে তেওঁলোকে ৰাষ্ট্ৰৰ বিৰুদ্ধে কথা কৈছে শব্দ বাক্য যে উচতনিমূলক কেনেকুৱা ধৰণৰ যে আনলফুল প্ৰিভেনশ্যন এক্টত তেওঁলোকৰ তেনেকুৱা ধৰণৰ ধাৰা লগাইছিলে আৰু তেতিয়া লগাইছিলে একচুৱেলি এইটো নেশ্যনেল ছিকিউৰিটি এক্টত তেওঁলোকে মানে গ্ৰেপ্তাৰ কৰোঁ হৈছিলে মই তেতিয়া নামটো পাহৰিলোঁ মই লতাশিল থানলৈ নিজে গৈছিলোঁ হীৰেণ গোহাঁই ছাৰ ঘৰত গৈছিলোঁ আমাৰ নীলয় দত্ত ছাৰ ঘৰত গৈছিলোঁ যথেষ্ট ভয় খাইছিলে হীৰেণ গোহাঁই ছাৰ যথেষ্ট ভয় খাইছিলে তেওঁ কৈছিলে যে মই অসুখীয়া মানুহ জেলত মই কেনেকৈ থাকিম মনজিৎ মহন্ত ডাঙৰীয়াই তেতিয়া ভয় খাইছিলে কিন্তু পিছত দেখা গ'ল যে প্ৰকৃততে চৰকাৰে সম্পূৰ্ণ যাতে এই চৰকাৰ বিৰোধী শক্তিক তেওঁলোকে ৰাষ্ট্ৰদ্ৰোহ বুলি কয় আচলতে চৰকাৰ বিৰুদ্ধে মাত মাতিলে তেওঁলোকে ৰাষ্ট্ৰদ্ৰোহী বুলি কয় কিন্তু সংবিধানৰ বিৰুদ্ধে তেওঁলোকে নিজে নিজে মাত মাতি আছে সংবিধানৰ বিৰুদ্ধে উদাহৰণস্বৰূপে বিগত নিৰ্বাচনৰ আগে আগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ ছেকুলাৰিজমক আঘাত সানি তেওঁলোকে কিন্তু বাৰে প্ৰতি মুছলমান সম্প্ৰদায়ক আঘাত সানিছে যাতে উজনি অসমৰ ভোটখিনি তেওঁলোকে একচেটিয়াকৈ পায় হয় মই হেমেন বৰা মই প্ৰসংগটো থাকিব বিচাৰিম পুনৰ আপোনাৰ ওচৰলৈ আহিম ঋতুপল্লৱ শইকীয়া হেমেন বৰা ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছে ইকুৱেলিটি বিফৰ ল যদি মই জুবিন গাৰ্গৰ প্ৰসংগটো ইয়ালৈ আনো জুবিন গাৰ্গে তেনেধৰণৰ অনুৰূপ মন্তব্য কৰিছিলে আৰু কিন্তু এতিয়া বিজেপিৰ এজন MLA আমি বক্তব্য শুনিলোঁ বিজেপিৰ এজন MLA ক'ব খোজে যে জুবিন গাৰ্গে তেনেধৰণৰ জুবিন গাৰ্গৰ মন্তব্যত তেনেধৰণৰ অৰ্থ নাছিলে বা জুবিন গাৰ্গে সেই নিষিদ্ধ সংগঠন যোগদান কৰা নাছিলে তেওঁ কৈছিলে গতিকে দুইটা মন্তব্যক আপুনি কেনেদৰে কম্পেয়াৰ কৰে ইকুৱেলিটি বিফৰ ল ইয়াত যিধৰণে সংবিধানে প্ৰদান কৰিছে যদি মই ভুল কৰা নাই অনুচ্ছেদ 14 প্ৰদান কৰিছে চাগৈ আপুনি শুধৰাই দিব যদি মই ভুল কৰিছোঁ গতিকে ইকুৱেলিটি বিফৰ ল এক্সাৰচাইজ হৈছেনে বাৰু না এইটো ডেফিনেটলি হোৱা নাই এইটো আপুনিও দেখি আছে ময়ো দেখি আছোঁ তেওঁলোকে যে যোনটো বাইটটো বজাইছিলে মই শুনিছিলোঁ ঠাকুৰীয়া ডাঙৰীয়াদেৱৰ বাইটটো তেওঁ বাইটটো কৈছে জুবিন গাৰ্গ গ'ল জানো তো ময়ো তেখেতক সুধিব খুজিছোঁ বৰ্ষাশ্ৰী আলফালে গৈছিল জানো বৰ্ষাশ্ৰী আলফালে যোৱা নাছিলে তেনেকৈ জুবিন গাৰ্গ যোৱা নাছিলে আৰু তেওঁ জুবিন গাৰ্গৰ মন্তব্যটো বহুতখিনি তেওঁ ইণ্টাৰপ্ৰিটেশ্যন দিছে যে জুবিন গাৰ্গৰ ভাৱাৰ্থ এইটো আছিলে জুবিন গাৰ্গৰ ভাৱাৰ্থ এইটো আছিলে কিন্তু বৰ্ষাশ্ৰীৰ ক্ষেত্ৰত ইমানখিনি ইণ্টাৰপ্ৰিটেশ্যন কেলৈ উলিওৱা নহ'লে আৰু পাৰ্থ ডাঙৰীয়া মই আপোনাক এটা কথা ক'ব খুজিছোঁ 18 মে'ত কেছটো ৰুজু হৈছিলে আজি প্ৰায় 2 মাহ হৈ গ'ল আজিলৈকে পুলিচে এখনো চিজাৰ লিষ্ট কিন্তু কোৰ্টত দাখিল কৰিব নোৱাৰিলে য'ৰ পৰা ধৰক তেওঁ মানে বৰ্ষাশ্ৰী জিম্মা বা কিবা আলফাৰ গুহাৰী পত্ৰ লিফলেট পেম্পলেট কিবা তেওঁ এখনো চিজাৰ লিষ্ট আচৰিত পাব গোটেই কেছটোত কি আছে গম পায় আপুনি অকল ফেচবুকৰ স্ক্ৰীনশ্বট তাৰ বাহিৰে একো নাই তাই এটা ভিভ' মোবাইল চিজ কৰিছিলে আৰু এটা স্ক্ৰীনশ্বট তাৰ বাহিৰে কিন্তু আজিলৈকে অসম আৰক্ষীয়ে এখনো চিজাৰ লিষ্ট মহামান্য আদালত প্ৰদান কৰিব নোৱাৰিলে যে বৰ্ষাশ্ৰী কবলৰ পৰা কিছুমান আপত্তিজনক বস্তু পোৱা গৈছিলে সেইকাৰণে আৰু এটা কথা যিটো তাই এটা পোষ্ট দিছিলে এইটো এটা পয়েটিক এক্সপ্ৰেছন কাব্যিক এটা অভিব্যক্তি আপোনাৰ যদি চাই ৰিচেণ্টলি যোৱা বছৰ কেৰেলাৰ দুজন ষ্টুডেণ্ট আছিলে থোৱাজা ফাছাল আৰু এলান চুবিৰ বুলি থোৱাজা ফাছাল হৈছে জাৰ্নেলিজম ষ্টুডেণ্ট আছিলে তেওঁলোকক কেৰেলা পুলিচে এৰেষ্ট কৰিছিলে যে CPIM যোনটো নিষিদ্ধ ঘোষিত সংগঠন তাৰ কিছুমান লিটাৰেচাৰ পাইছিলে তেওঁলোকৰ বেলটো কেৰেলা উচ্চ ন্যায়ালয়ে ৰিজেক্ট কৰাৰ পিছত তেওঁলোকে সুপ্ৰিম কোৰ্টত আহিছিলে
কেৰালা উচ্চ ন্যায়ালয়ে তেওঁক জামিন দিছে তাৰপিছত NIA সেই গোচৰটো সুপ্ৰিম কোৰ্টত আহিছিলে বেইলটো ৰিজেক্ট কৰাবলৈ তেতিয়া সুপ্ৰিম কোৰ্টে কৈছিলে যে mere association or support to a banned organization does not attract draconian law like UAPA যে কাৰোবাৰ প্ৰতি ছাপোৰ্ট এটা দিয়া বা এটা পোষ্ট দিয়া সেইটোৱে কিন্তু UAPA এট্ৰেক্ট কৰিবলৈ ছাফিচিয়েণ্ট নহয় এই ক্ষেত্ৰত আৰু আপুনি চাব যায় যদি বলবন্ত সিঙৰ জাজমেণ্ট চাব যায় 94ৰ যোনটো জাজমেণ্ট হৈছিলে বলবন্ত সিঙত তাত তেওঁলোকে কৈছিলে খালিস্তান জিন্দাবাদ তেতিয়াও সুপ্ৰিম কোৰ্টে কৈছে যে এটা কোনোবাই শ্লোগান এটা দি দিলে তেওঁৰ বিৰুদ্ধে আমি দেশত 2টা গোচৰ চলাব নোৱাৰোঁ এতিয়া সেইবোৰ হৈছে বহুত ডাঙৰ এতিয়া আমি থোৱাদা ফজলৰ কেছত চাওঁ তেওঁলোকৰ পৰা বহুত নিষিদ্ধ ঘোষিত লিটাৰেচাৰ জব্দ কৰিছিলে পুলিচে তেওঁৰ ওপৰত UAPA লগাই দিছিলে বলবন্ত সিঙৰ কেছটোত দেখোন তেওঁলোকে খালিস্তান জিন্দাবাদ এটা বেন অৰ্গেনাইজেশ্যন খালিস্তান সেই শ্লোগান দিছে তথাপিও তেওঁলোকক মহামান্য ন্যায়ালয়ে তেওঁলোকক সসন্মানে গোচৰটো শুনোবা মানে ৰেহাই দিছিলে আৰু বৰ্ষা সিং ক্ষেত্ৰত আজি দেখোন আমি কি দেখিছোঁ অকল এটা চিম্পল ফেচবুক ইনফো য'ত লিখা আছে এটা লাইন তাৰ বাহিৰে কিন্তু কোনো কবিতা নাই তাত গোটেই আলফা বুলি শব্দটো নাই পুলিচ আজিলৈ কোনো চিজাৰ লিষ্ট আনিব নোৱাৰিলে কোনো ইনক্ৰিমেণ্টিং মেটেৰিয়েল তেখেতৰ বিৰুদ্ধে প্ৰডিউচ কৰিব নোৱাৰিলে জাষ্ট এটা মানে আপোনাৰ দিছে এটা শ্লোগান মানে কেলে দিব মানে কোনো বাছ বিচাৰ নোহোৱাকে ৰাতিয়ে ছোৱালীক উঠাই ফৰৱাৰ্ড কৰি দিলে ইয়াতে বুজি পোৱা গৈছে যে ইকুৱেলি বিফৰ লয়ে হওক কিমান ক্ষেত্ৰত মানে আপোনাৰ ফ'ল' হৈছে মই অন ৰেকৰ্ড কৈছোঁ আৰু এটা মই ক'ব খুজিছোঁ আজিকালি এটা খুব মানে ট্ৰেণ্ড দেখা গৈছে আজি বৰ্ষা সিং মেটাৰটো ছাব জুডিচ মেটাৰ এইটো ন্যায়ালয়ত বিচাৰাধীন হৈ আছে আজিকালি কিন্তু ছাব জুডিচ মেটাৰ বোৰ্ড আমাৰ মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি বহুতে কিন্তু বহুত ডাঙৰ ডাঙৰ মন্তব্য দিয়ে ছাব জুডিচ মেটাৰটোত আমুকক মই এৰি দিয়াৰ ব্যৱস্থা কৰি দিম আমুকক ধৰি থ'ম এটা এৰি দিয়া ধৰি থোৱাৰ ব্যৱস্থাবোৰ আমি জনামতে আজি আইনৰ এজন ছাত্ৰ মই সেইকাৰণে ঋতুপল্লৱ মই সেইকাৰণে জানিব বিচাৰিছোঁ UAPA দফা 10 দফা 13 দিনত গোচৰ ৰুজু হৈ আছে এতিয়া আপোনালোক অধিবক্তা আপোনালোকে ভালকৈ জানিব হেমেন বৰা আপুনিয়ে কওক যদিহে পিতৃ মাতৃ বা বৰ্ষাশ্ৰীয়ে দায়িত্ব লয় লিখি দিয়ে মই আলফাত যোগদান নকৰোঁ প্ৰথম কথা আলফাত যোগদান কৰাৰ কুচকাৱাজ যদি কৰিছিল সেয়া প্ৰমাণ হ'ব লাগিব ইন কোৰ্ট অফ ল যদিহে লিখি দিয়ে যোগদান নকৰোঁ ভাবি ল'লোঁ ফৰ দ্য চেক অফ আৰ্গুমেণ্ট তেতিয়া এৰি দিয়াৰ যি পৰিৱেশ ঘৰ সৃষ্টি হয় জানো জুডিচিয়াৰী তেনেকৈ চলে জানো এইটো একেবাৰে অবান্তৰ কথা এটা কৈছে হিমন্ত বিশ্ব শৰ্মাই তেখেতে নিজে উকিল আছিলে আমি এইখন টেবুলতে চাহে খাইছিলোঁ মই হাইকোৰ্টতে কৰিছিলোঁ আগতে কিন্তু কথাটো হৈছে কিন্তু যিটো কথা কৈছে যে এইটো কনফেছ কৰা হ'ব তেওঁলোকে এটা কথা যেতিয়া কনফেছ কৰিব উদাহৰণস্বৰূপে আপুনি যদি হেলমেটটো আপুনি পিন্ধি নাই বুলি কয় আপুনি যেতিয়া ৰঙা লাইটটো জ্বলি থাকোঁতে পাৰ হৈ আছে বুলি কয় তেতিয়াহ'লে ফাইন ভৰিব লাগিব যদি তেওঁ কনফেছ কৰি দিয়ে মাক বাপেকে যে তেওঁ নাযায় মানে যাবলৈ লৈছিলে নাযায় তেতিয়া তেওঁতো কেতিয়াও কোৱা নাই যে মই আগফালে যাম বুলি আৰু যিটো কথা হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰকৃততে এইটো এটা সম্পূৰ্ণ এটা মানে এটা প্ৰচিডিঙত যাব সম্পূৰ্ণ প্ৰচিডিঙত গৈ তেওঁ বেইল হ'ব গতিকে হিমন্ত বিশ্ব শৰ্মা ডাইৰেক্টলি তাত কেতিয়াও ইণ্টাৰফাৰেঞ্চ কৰিবই নোৱাৰে তেওঁ কিন্তু এনেকুৱা ধৰণৰ দেখাইছে যিটো কথা আমি আচলতে ধাৰণা কৰি আছিলোঁ যে জুডিচিয়েল মেজিষ্ট্ৰেট বা জাজবিলাকক তেওঁলোকে হাতৰ পুতলা কৰি ৰাখিব বিচাৰিছে তেওঁ কৈছে যে আমি এনেকৈ কৰিলে তেনেকৈ কৰিম এনেকুৱা কথা এটা ক্ৰাইম যদি সঁচাকৈ তেওঁ কৰিলেহেঁতেন বা কৰিছে তেতিয়াহ'লে তেওঁ মাক বাপেকৰ কথা মতে কোৰ্টে কি এৰি দিব ইয়াত কোৰ্টে কেতিয়াও এৰি নিদিয়ে কোৰ্টে যদি গম পায় যে অফেন্সটো কৰিছে অফেন্স কমিট কৰিছে তেতিয়াহ'লে কিন্তু সেই ক্ষেত্ৰত কেতিয়াও হাৰি যাব নোৱাৰে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে দুইকে সুধিছিল বেইল হোৱাটো বাদ দিয়ক কনভিকশ্যন হ'ব হয় কনভিকশ্যন হ'ব সেইটো কোৰ্টৰ জুডিচিয়াৰী সেইটো ৰুল জুডিচিয়াৰী ভূমিকা কিন্তু আজিকালি দেখা পোৱা গৈছে ছাব জুডিচ কেছবোৰ বহুলোকে মন্তব্য কৰে ইনফেক্ট এটা ছাব জুডিচ বিষয়ত আমিও আলোচনা কৰি আছোঁ আলোচনা কৰাৰ অৱকাশ আহিছে আমিও আলোচনা কৰি আছোঁ ঋতুপল্লৱ আপোনাৰ পৰা জানিব বিচাৰিম মুখ্যমন্ত্ৰীয়ে যিটো আশংকা প্ৰকাশ কৰিছে যদি আমি ভাবি ল'লোঁ বৰ্ষাশ্ৰী বহুত মেধাসম্পন্ন যুৱতী বৰ্ষাশ্ৰীয়ে বহুত ভাল কবিতা লিখে কিন্তু যদিহে আলফালৈ গমন কৰি বৰ্ষাশ্ৰীৰ ভৱিষ্যতটো নষ্ট হয় আলফাৰ কেম্পত বহু তেনেধৰণৰ যুৱক যুৱতীৰ সম্ভাৱনাপূৰ্ণ যুৱক যুৱতীৰ মৃত্যু হৈছে সেই ধৰণৰ গতিকে বৰ্ষাশ্ৰীক তেনেকৈ আলফালৈ পঠিওৱাৰ পৰা বিৰত ৰাখিবলৈ আমি বৰ্ষাশ্ৰীক জেলত থলোঁ এই আশংকাক আপুনি কেনেদৰে চায় লগতে মুখ্যমন্ত্ৰীয়ে কৈছে আলফাত ট্ৰেইনিং লৈ মানৱ বোমা হৈ ঘূৰি আহিব বোমা দিব আমাকেই মাৰিব ইত্যাদি কথাবোৰ গতিকে আপুনি ভাবেনে এনেধৰণে কাৰোবাৰ যদি আলফাৰ প্ৰতি কিছু সহানুভূতি আছিলে আৰু সহানুভূতি কেনেকৈ দমন কৰি আমি আমাৰ যুৱচামক তেনেধৰণৰ চিন্তাধাৰাৰ পৰা মুক্ত কৰিব পাৰিম ঋতুপল্লৱ হয় এই ক্ষেত্ৰত মই ক'ব খুজিছোঁ প্ৰথম কথা হৈছে এই ল'ৰা ছোৱালীখিনিৰ মনত তেনেকুৱা এটা ভাৱধাৰা সৃষ্টি হৈছে কিয়
আমিতো এটা সমাজ ব্যৱস্থাৰ মাজত আছোঁ এনেকুৱা এটা ভাৱধাৰা সৃষ্টি নহয় তাৰ বিষয়ে আমাৰ কি কৰোঁ নাই নেকি চৰকাৰৰ বহুতো কৰোণীয় আছে আজি যোনটো কাউন্সিলিঙৰ কথা মই আগতেও কৈছোঁ আকৌ মই কেলৈ ৰিপিট কৰিছোঁ কাৰণ বহু কিছুমান নিষিদ্ধ ঘোষিত সংগঠন বিদ্ৰোহী সংগঠন আজি আমি দেখিছোঁ কেইটামানে বড়ো চুক্তি সম্পন্ন হৈ গৈছে আপোনাৰ এম বাথা পাম বহুত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীয়ে আপোনাৰ চাৰেণ্ডাৰ কৰিছে সেইসকল লোকক যদি চৰকাৰে মুক্ত কণ্ঠে বা মুক্ত হৃদয়ে যদি কথা পাতিবলৈ ৰেডি আছে আলোচনাৰ কাৰণে আজিও কয় যে পৰেশ বৰা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কয় যে মই আলোচনাৰ কাৰণে আমি সাজু আছোঁ তো তেখেতসকলৰ লগত যদি আলোচনাৰ কাৰণে সাজু আছে যি অলৰেডি এটা ধৰি লওক সশস্ত্ৰ সংগ্ৰামৰ মানে পথ ল'লে সেইসকল ব্যক্তিৰ লগত যদি আলোচনা কৰিবলৈ মানে তেওঁলোক প্ৰস্তুত আছে তেতিয়াহ'লে কেলে এনেকুৱা ল'ৰা ছোৱালীক যদি আজি পুলিচে ইমানকৈ মনিটৰ কৰি আছে যে আমুকে আলফাৰ লগত যোগাযোগ কৰি আছে কোনোবাই কিবা এনেকুৱা পোষ্ট দিছে তেতিয়াহ'লে সেই ল'ৰা ছোৱালীখিনি মাক বাপেকখিনিক মাতি পেলাই কেলে সজাগ কৰাৰ দায়িত্ব নাই নেকি যে আপোনাৰ চাওক ল'ৰা ছোৱালী কিন্তু আমি গম পাইছোঁ একচুৱেলি তেওঁলোকে এনেকুৱা বিপথে গতি কৰিছে সেইখিনিতো আমি আগতে কৰিব পাৰোঁ ছোৱালী যদি আমি জেলত ভৰাই পেলাই আমি আৰু তাইক জেদ ভাৱনা ইণ্ডিয়া নাই আমি তাইৰ মনলৈ যে তাই এতিয়া কথা আমাৰ এটা দায়িত্ব কি আছে তাই যোৱাৰ আগতে আমি তাইক মাতি নিবা তাইৰ মাক বাপেকতো মানে তাইৰ মাক বাপেকতো এবাৰো পুলিচে নামাতিলে যে আপোনাৰ ছোৱালীজনীৰ বিৰুদ্ধে আমি ইমানখিনি হেৰি পাইছোঁ তথ্য পাইছোঁ আপুনি তেখেতক বুজাওক দুই তিনিটো বুজাই এটা কাউন্সিলিং কৰিব পাৰিলে যদি আমি বিদ্ৰোহী সংগঠন এটাৰ লগত যদি আমি কথা পাতিবলৈ ৰাজু আছোঁ মুক্ত কণ্ঠেৰে বা মুক্ত হৃদয়েৰে সকলো বিষয়ত যদি আলোচনা কৰিবলৈ আমি সাজু আছোঁ তথাপিওতো আমি কোনো মানে মানে বাধা এই ল'ৰা ছোৱালীখিনি এটা সেই পথলৈ যোৱাৰ আগতে কিয় কথা পাতিব নোৱাৰোঁ আমি তেনেকুৱাতো আমি এটা কৰিব পাৰোঁ কাৰণ আমিতো এখন সমাজ ব্যৱস্থাৰ আজি আৰু এটা কথা এনেকুৱা এটা ধৰি লওক যি ইমান দেশৰ ইমান আজিৰ দেশত যদি কয় যে দেশত ইমান প্ৰগতি ইমান উন্নতি তেতিয়া তাৰপিছতো আজিকালি ল'ৰা ছোৱালীখিনি মনত এনেকুৱা এটা ভাৱধাৰা বিচ্ছিন্নতাৰ ভাৱধাৰা কিয় শিপাইছে ঠিকেই কৈছে এনেধৰণৰ ভাৱধাৰা কেনেকৈ সৃষ্টি হৈছে আৰু যদি এনেধৰণৰ ভাৱধাৰাৰ সৃষ্টি হৈছে তাৰ কাৰণে সমাজ আৰু চৰকাৰখনেই দায়ী গতিকে আপুনি আৰু দেখা পোৱা যায় সময়ৰ চক্ৰ কালিৰ বিদ্ৰোহী কালিৰ দেশদ্ৰোহী কালিৰ ৰাষ্ট্ৰদ্ৰোহী আজিৰ তাৰিখত ৰাষ্ট্ৰ নেতা কোনোবা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু সেই প্ৰক্ৰিয়া আৰম্ভ হয় সেয়া এক নিৰন্তৰ প্ৰক্ৰিয়া চৰকাৰ আলোচনাৰ মাজলৈ আহে চুক্তি স্বাক্ষৰ হয় সেই তেনেধৰণৰ বিদ্ৰোহী ৰাষ্ট্ৰদ্ৰোহীসকল মূল সুঁতিলৈ ঘূৰি আহে আৰু মূল সুঁতিলৈ ঘূৰাই অনাৰ দায়িত্ব চৰকাৰৰ থাকে যদিহে মূল সুঁতিৰ পৰা আঁতৰি যাব কোনোবা যুৱক যুৱতী বিচাৰে তেওঁলোকক কাউন্সিলিং দিয়াৰ দায়িত্ব চৰকাৰৰ অনুষ্ঠান সামৰিব লাগিব গতিকে বহু লোকে এপিল কৰিছে বৰখাস্ত্ৰীক মুকলি কৰি দিব লাগে কিন্তু আইনৰ কিছু জটিলতা আছে আইনৰ জটিলতাৰ মাজেদিহে জুডিচিয়াৰীহে এই সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু এটা কথা নতুন প্ৰজন্মৰ কোনেও যাতে সশস্ত্ৰ পন্থাৰ প্ৰতি আকৃষ্ট নহয় তাক নিশ্চিত কৰিবৰ বাবে আমাৰ বৃহত্তৰ সমাজৰ সৈতে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে এক আত্মিক সম্পৰ্ক গঢ়ি তুলিব লাগিব এক সময়ৰ আহ্বান আমিও নিবিচাৰোঁ সশস্ত্ৰ সংগ্ৰামলৈ যুৱক যুৱতী যাওক তেওঁলোকৰ মৃত্যু হওক আমি বহু তেনেকুৱা যুৱক যুৱতী 90 দশকৰ মাজেৰে আমি পাৰ হৈ আহিছোঁ বহু যুৱক যুৱতী হেৰুৱালোঁ তেনেকুৱা সময় আমি নিবিচাৰোঁ আৰু যদিহে কোনোবা সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি আকৃষ্ট হৈছে তাৰ কাৰণে সমাজখন আৰু চৰকাৰ দায়ী এই চিন্তাৰ খোৰাকেৰে আমি আজি অনুষ্ঠান সামৰিব লাগিব আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে হেমেন বৰা অধিবক্তা যোৰহাটৰ পৰা সংযুক্ত হৈ আছিল তেওঁলোক ধন্যবাদ জনাইছোঁ ঋতুপল্লৱ শইকীয়া গোলাঘাটৰ পৰা সংযুক্ত হৈ আছিল তেওঁকো ধন্যবাদ জনাইছোঁ দুয়ো বৰখাস্ত্ৰীৰ গোচৰটোত বিভিন্ন প্ৰকাৰ বিভিন্ন সময়ত জড়িত হৈছিল দুয়োকে পুনৰ ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক এইখিনি কথাৰে আজি এৰিলোঁ শুভৰাত্ৰি